আপুনি আসাম টাইপৰ ঘৰ আপোনাৰ সিফালৰ 4তলীয়া বিল্ডিং ইফালৰ 4তলীয়া বিল্ডিং অৰ্থাৎ আপুনি ডুবি যাব ইটোৰ সাইডে বা পূব সাইডে যদি হেভি বিল্ডিং বনিছে বা ফ্লাইওভাৰ বনিছে গম পাব যে আপুনি নিগেটিভত গৈ আছে মন্দিৰৰ পান প্ৰতিষ্ঠা মন্দিৰ থাকে য'ত পান প্ৰতিষ্ঠা দেৱতা থাকে তাত সাংঘাতিক ধৰণৰ প্ৰব্লেম আহে গতিকে মানে নিজৰ ঘৰখনৰ থাপনা লোকে দেখাকে থব নালাগে মঠ মন্দিৰৰ ক্ষেত্ৰত বা ৰাজহুৱা নামঘৰ ক্ষেত্ৰত দেখিছে আপোনাৰ জাপিটো নিচিনা কৰি পেলাই তো সেইখন ঘৰত সদায় চাৰিটা কথা কওঁ যেতিয়া লগা নাই মোক ক'ব এতিয়া এই ভাড়াঘৰৰ বাস্তু বা কোৱাৰ্টাৰৰ বাস্তু বা মোৰ নিজৰ ঘৰখনৰ বাস্তু একেই নে বা মানে তাৰ লগত কিবা কেনেকে আপুনি ৰিলেট কৰিব এজন মানুহ আপোনালোকে যিখন ঘৰ যিখন ভেটি যিখন ঘৰ হওক যিখন ভেটি চাৰিটাতকৈ যদি অত্যাধিক কোণ আছে বাস্তৱমতে নহয় খালি কিমান ভাব মানে আমপাতে আমাৰ ভাগ্য সলনি কৰিব পাৰে মানুহে কি কৰে ৱালত লগাই পেলাই টেবুলখন দি দিয়ে পঢ় বুলি সেইটো বেয়া কথা এইটো সদায় মনত ৰাখে মানুহে বাৰে বাৰে ভুল কৰিছে মই এষ্ট্ৰলজি পৰা ফ'ল' কৰিছোঁ ডবল পাথৰ ভাঙিছোঁ মোৰ কাইলৈৰ পৰা ভাগ্য সলনি কৰিলোঁ মুখামি কথা খালি আৰু যোন ব্যক্তিয়ে বেছিকৈ পাথৰ ভাঙে তেওঁলোকৰ বেছি ভাগ্য বেয়া থাকে কৰিম বুলি নহয় মই দুটামান টিপছ দিওঁ যে আচলতে আপোনাৰ ঘৰখন যে বাস্তুটো আছে আপুনি কেনেকৈ গম পাব এইটো মষ্ট ইম্পৰ্টেণ্ট চাওক প্ৰথমটো হৈছে বা কুকুৰে যদি বেছিকৈ আকুৰে এইটো কিন্তু তন্ত্ৰৰ ফালৰ পৰাও বেয়া লাগে বেছি ধৰ্মৰ পিছত দৌৰিলে ভিক্ষাৰী হৈ যাব কিন্তু কঁকালৰ বিষ আপুনি আলমাৰি অঁতাই দিলে কঁকালৰ বিষ ভাল পাইছে আচলতে পইচা পাতি নথকা মেইন কাৰণটো হৈছে ভিতৰত যোনে বেছি সময় কটায় লেট্ৰিনৰ ভিতৰলৈ যোন মোবাইলটো লৈ যায় যোন মোবাইলটো গাৰুৰ ওচৰত বেছিকৈ লৈ শুৱে যোনে বেছিকৈ ব্লেক ৰংটো বেছিকৈ পিন্ধে তেওঁলোকে গোটেই এনেকুৱা যাতে পঢ়ি থাকোঁতে পেন যাতে কামুৰি নাথাকে আৰু পঢ়া টেবুলত যাতে কেতিয়াও চাহ জলপান যাতে নাখায় বহুতে ভুল কৰে তাতে খায় তাতে গৈ লেট্ৰিন কৰোঁতে কোনফালে মূৰ কৰি বহিব লাগে সেইটো লৈ কি বুলি ক'ব আপুনি আচলতে পূব জমভূমিত মানুহৰ বেছিকৈ কি হয় হাৰ্ট এটেক হয় ফিমেল হেল্থ সদায় ডিষ্টাৰ্ব থাকে যিখন ঘৰতে দক্ষিণটো চাপৰ বা দক্ষিণ উত্তৰ চাইডৰ মুখে যিখন ঘৰত পূজা কৰিবলৈ লৈছে তেওঁলোকৰ জীৱনটো শূন্য একচুৱেলি মাটি লোৱাৰ নিয়ম কি কি মাটিটো চেক কৰিব লাগে যে স্বৰ বিজ্ঞানৰ দ্বাৰা আপোনাক চাউথ ৱেষ্ট যদি কেনেবাকৈ দ হৈ যায় আপোনাৰ ভৰিৰ তলত থিয় হৈ থকা মাটিকণে দ হৈ যাব আপুনি লাহে লাহে ডে বাই ডে তল ধাৰ বৰ যিমানে আপুনি তাবিজ পাথৰ পিংছে টকা নিদিয়ে য়েছ কেতিয়া টকা দিব এইবিলাকে তেনেকৈ থাপনা থোৱা কিবা নিয়ম কি বুলি কয় 100% আছে জ্যোতিষিক ঠগা জ্যোতিষিক বদনাম কৰা কি হয় নমস্কাৰ আন এটি পডকাষ্টলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি ইতিমধ্যে আপোনালোকে গম পাইছে আজি আমাৰ অতিথি কোন হয়তো বহুতবাৰ আপোনালোকে সামাজিক মাধ্যমত বা বিভিন্ন চেনেলত দেখিছে ঘৰখনৰ হিতৰ কাৰণে বিভিন্ন কথা তেওঁলোকে বা বক্তব্য তেখেতে দি থৈ যায় গতিকে আন কোনো নহয় তেখেত হৈছে বাস্তু এক্সপাৰ্ট এষ্ট্ৰলজাৰ লগতে নিউমেৰলজিষ্ট আদিত্য কুমাৰ নাথ গতিকে আহক তেখেতক পোনপ্ৰথমে স্বাগতম জনাওঁ নমস্কাৰ কি খবৰ আপোনাৰ বঢ়িয়া ভাল চলি আছে আপোনাৰ বহুত সুন্দৰ বৰ ধুনীয়া ধুনীয়া কথা আমি ইতিমধ্যে বিভিন্ন পডকাষ্টত শুনিছোঁ বহুত ধুনীয়া কথা কৈছে বা ইমান ভাল লাগে শুনি থাকিবলৈ মন যায় গতিকে আজি সন্মুখত পাই নথৈ আনন্দিত হৈছোঁ কথা কওঁ আৰু যোনখিনি সোধা হয় বা যোনখিনি আমি দেখিছোঁ বা য'ত আমি কিবা ঠিক কৰিব যদি পাওঁ তাত ছ'চিয়েল মিডিয়াত আমি 100% কোৱা হয় সেইখিনি কথা যাতে মানুহৰ ভাল হওক এতিয়া আপুনি বাস্তুৰ লগতে এষ্ট্ৰলজাৰো হয় নিউমেৰলজিষ্ট হয় সম্পৰ্ক আছেনে কি হয় আচলতে এই তিনিটা বস্তু এটা পইচা ইপিঠি হয় আচলতে ক'ব গ'লে দুইটা আচলতে তিনিটা বস্তু লাগেই আমাক আৰু বাস্তু শব্দটো আচলতে এখন ঘৰৰ ওপৰত সৃষ্টি হয় এষ্ট্ৰলজিয়ে হওক বা নিউমেৰলজিয়ে হওক এজন নিৰ্দিষ্ট ব্যক্তিৰ ওপৰত সৃষ্টি হয় কাৰণ বাস্তু আমাৰ ঘৰখন লাগে চাবলৈ আৰু জ্যোতিষ মানে হৈছে সময় আপুনি কোন সময়ত জন্মগ্ৰহণ কৰিছিল আৰু নিউমেৰলজি মানে হৈছে টাইম ডেট অফ বাৰ্থ গতিকে গোটেইকেইটা বস্তু মিশ্ৰণ হৈ পেলাই ছেম এটা বস্তু সৃষ্টি হয় যদি তিনিটা ফ'ল' কৰা হয় ভাল ৰিজাল্ট আহে থুলমূলকৈ ক'ব গ'লে মই এটা এক্সাম্পল দিওঁ যেনেকৈ জ্যোতিষ শাস্ত্ৰ হৈছে এটা GPS ছিষ্টেম আপুনি শিৱসাগৰৰ পৰা আপুনি গুৱাহাটী যাব লাগিব ফিক্স থাকে বাস্তুৱে আপোনাক ক'ব যে আপুনি কিমান ভাল মাধ্যমে যাব আপুনি প্ৰাইভেট গাড়ীত যাব নে আপুনি ফ্লাইটত যাব নে আপুনি শ্বৰ্টকাট ৰাস্তাই যাব আপুনি কিমান আৰামদায়ক জীৱন কৰি পেলাই আপুনি শিৱসাগৰৰ পৰা তেজপুৰ মানে গুৱাহাটী পাবগৈ নিউমেৰলজি কি কয় অংকশাস্ত্ৰই যে আপুনি ৰাস্তাত যাওঁতে কিমানটা স্পীড ব্ৰেকাৰ পাব ঠিক আছে নিউমেৰলজি এটা ছিষ্টেম হৈছে কি নিউমেৰলজি মতে যদি আপুনি যদি নিউমেৰলজি অৰ্থাৎ অংকশাস্ত্ৰ মতে যদি আপোনাৰ নামটো ভুল থাকে বা আপোনাৰ যদি গাড়ীখনৰ নাম্বাৰটো ভুল থাকে ঘৰখনৰ নাম্বাৰটো ভুল থাকে আচলতে কি হয় নিউমেৰলজি বা অংকশাস্ত্ৰই মানুহৰ জীৱনটো ধ্বংস কৰি নেপেলায় কিন্তু শ্ল' কৰি তোলে গতিকে জীৱনত আমাৰ এক্সট্ৰা স্পীড ব্ৰেকাৰ আমি যদি জড়িত কৰিব নালাগে গতিকে নিউমেৰলজিটো ফ'ল' কৰিব লাগে ছাপ'জ আপোনাৰ নামটো ভুল বাস্তুটো ঠিকে আছে এষ্ট্ৰলজিটো ঠিকে আছে নামটো ভুল আপোনাৰ বস্তুটো ডিলে হৈ যাব খালি আচ্ছা যেতিয়া আপোনাৰ গাড়ীখন ইমান ধুনীয়াকৈ আপুনি ক'ব পাৰে আপুনি তাক বিশ্বাস হৈ গৈ আছে তাৰ নাম্বাৰটো ভুল অৰ্থাৎ গাড়ীখন প্ৰব্লেম হৈ গ'ল এনেই ক'বলৈ গ'লে মই যদি কওঁ বাস্তুৱেওতো শ্ল' কৰাই দিব পাৰে বাস্তুৱে শ্ল' কৰাই দিব পাৰে বাস্তুটো এটা বেলেগ চিফ্ট আপোনাৰ পৰিৱেশ সেইটো কিন্তু নিউমেৰলজি বস্তুটো এনেকুৱা পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল ঘৰখনৰ বাস্তু হৈছে গোটেই ঘৰখনৰ মাজত কোন কেইজন ব্যক্তি আছে সকলো ওপৰত চেক কৰা হয় কাৰণ ঘৰখনত গৈ গোটেই কেইজন ব্যক্তি থাকেগৈ এতিয়া মই আপোনাক যিহেতু এষ্ট্ৰলজাৰো হয় নিউমেৰলজি মাজত এটা কথা জানিব বিচাৰিছোঁ বহুতৰ মনত এটা কুৱেশ্যন থাকে
এষ্ট্ৰলজিয়ে যেতিয়া কেঁচুৱা এজন জন্ম হৈ যায় না প্ৰথম আদ্য আখৰটো দি দিয়ে আৰু মানুহে জানিবা আদ্য আখৰ দিলে যে গ দি নাম দিবা তো এই যি গ দি নাম দিব লাগে এনে নিদিলেও হয় আৰু নিউমেৰলজি মতে কি কয় সবচে বঢ়িয়া কুৱেশ্যন এইটো আচলতে কুৱেশ্যনটো কি হ'ব লাগে এখন চাৰ্ট যেতিয়া হয় এষ্ট্ৰলজি মতে বা জ্যোতিষ শাস্ত্ৰ মতে যেতিয়া চোৱা হয় যোনদিনাখন এটা আপুনি যিদিনাখন জন্মগ্ৰহণ কৰিছে বা যোনটো ল'ৰা আপোনাৰ জন্মগ্ৰহণ কৰিছে বা ছোৱালী আপোনাৰ জন্মগ্ৰহণ কৰিছে সেইটো আপোনাৰ জীৱনত এটা স্ক্ৰীনশ্বট হয় ভগৱানে স্ক্ৰীনশ্বট মাৰি পঠাই দিলে আপোনাৰ ফিক্স ঠিক আছে সেইদিনাখন আপোনাৰ হ'ব তো কি হ'ল সেই যেতিয়া জন্মদিনাখন এটা চন্দ্ৰ যোনটো মানে ৰাশিত বহি থাকে সেইটোৱে আমাৰ নিজৰ জন্ম ৰাশি হয় চাব লাগিব যে আপোনাৰ জন্ম ৰাশিটোত ভাল গ্ৰহৰ প্ৰভাৱ আছে নে নাই চন্দ্ৰৰ লগত আপোনাৰ কোন গ্ৰহৰ প্ৰভাৱ আছে চন্দ্ৰ কোন গ্ৰহই চাই আছে চন্দ্ৰ নিজেই বৃশ্চিক ৰাশিত আছে নেকি গোটেইখিনি প্ৰব্লেম আহিব পাৰে কিন্তু চন্দ্ৰ যদি একদম বহুত শুভ প্ৰভাৱত আছে আপোনাৰ ছাপ'জ কৈছে আপোনাৰ ধনু ৰাশি চন্দ্ৰৰ লগত বৃহস্পতি আছে তেতিয়া আপুনি সেই ধনু ৰাশি যোনটো ৰাশি চন্দ্ৰ বহিছে সেই নামটোকে দিয়ক কিন্তু কেতিয়াবা কি হয় চন্দ্ৰ বৃশ্চিক ৰাশিত থাকে চন্দ্ৰৰ লগত ৰাহু থাকে চন্দ্ৰ নিজে দুৰ্বল অৱস্থা থাকে তেতিয়া কিন্তু আমি সেই নামটো মানে যোনটো ৰাশি হৈছে সেই নামটো নিদিলে ভাল সেই নামটো ঘৰত মতা নাম দিব লাগে আৰু প্ৰচলিত নামটো সেই ৰাশিৰ পৰা নৱম নাম নহ'লে একাদশ নামটো দিব লাগে তেতিয়া সবচে ভাল হ'ব ওকে মানে সেইটো এটা চাব লাগিব গোটেই অল এৰাউণ্ড চাব লাগিব জ্যোতিষ শাস্ত্ৰ ফালৰ পৰা আপোনাক এলফাবেটটো দি দিলে যে আপোনাৰ কি ষ্টাৰ্টিং কৰিব তাৰপিছত আপোনাৰ অংক শাস্ত্ৰ নিউমেৰলজিয়ে ক'ব যে আপোনাৰ লাকি নম্বৰ ওপৰত বস্তুটো আহিছে নাই চিম্পল সেইটো গতিকে গম পালে আৰু এতিয়া মই আৰু এটা কথা মই যিহেতু বাস্তুলৈ আহিছোঁ বাস্তু আপুনি বহুতবাৰ আপোনাৰ পডকাষ্ট চাইছোঁ তো মোৰ এটা কুৱেশ্যন এতিয়া মই থাকোঁ কোৱাৰ্টাৰত আপুনি এতিয়া মোৰ কোৱাৰ্টাৰলৈ আহিছে মোৰ ঘৰখন আছে তাত এতিয়া এই ভাড়াঘৰৰ বাস্তু বা কোৱাৰ্টাৰৰ বাস্তু বা মোৰ নিজৰ ঘৰখনৰ বাস্তু একেই নে বা মানে তাৰ লগত কিবা কেনেকৈ আপুনি ৰিলেট কৰিব এজন মানুহৰ জীৱন মানে যিহেতু মোৰ স্পীড ব্ৰেকাৰো যদি ল'বলগীয়া আছে ইয়াৰ কাৰণে হ'ব নে মোৰ নিজৰ ঘৰখনৰ কাৰণে হ'ব ধুনীয়া কুৱেশ্যন প্ৰথম কথা হৈছে ভাড়াঘৰৰ আৰু মানে আপোনাৰ নিজৰ ঘৰৰ বাস্তুটো ক'ব গ'লে বেলেগ বেলেগ হয় ভাড়া শব্দটো বুজি পাইছেনে অৰ্থাৎ মই ভাড়াত আছোঁ পইচা দি আছোঁ আচ্ছা অৰ্থাৎ আপুনি য'ত আপুনি ভাড়া দিছে তাত আপুনি যোন পইচা দি পেলাই যোনটো বস্তু কিনিছে তাৰহে বাস্তু প্ৰভাৱ কৰিব আপোনাক আচ্ছা ঘৰৰ ক্ষেত্ৰত বাস্তুটো বেলেগ হৈ যায় ঘৰৰ ক্ষেত্ৰত মাটিৰ বাস্তু এফেক্ট কৰিব আপোনাৰ ভিতৰৰ ৰুমকেইটা বাস্তু এফেক্ট কৰিব কিন্তু যেতিয়া আপুনি ভাড়া কথাটো কৈ দিয়ে তেতিয়া ভাড়া ঘৰত আপোনাৰ লগত বহুতকেইটা ফেমিলি থাকে ছাপ'জ কথাটো কৈছে এটা এপাৰ্টমেণ্টো হ'ব পাৰে সেইটো ক্ষেত্ৰত ভাড়া ঘৰো হ'ব পাৰে কিন্তু ভাড়া ঘৰত কি হৈছে আপুনি মাটিডোখৰ ভাড়া দিয়া নাই আপুনি ৰুমকেইটাহে ভাড়া দিছে গতিকে ভাড়া ঘৰত কি প্ৰভাৱটো নিউট্ৰেল হৈ যায় অৰ্থাৎ কাম নকৰে ভাড়া ঘৰৰ এণ্ট্ৰেঞ্চটো হ'ব পাৰে ভাড়া ঘৰৰ ষ্টাৰকেছটো হ'ব পাৰে ভাড়া ঘৰৰ লেট্ৰিঙৰ আউটটেংকিটো বা পানী বৰিঙে আপোনাক একো এফেক্ট নকৰে ভাড়া ঘৰত আপোনাক এফেক্ট কৰিব আপুনি 4টা ৰুমত পাকঘৰটো ক'ত আছে 4টা ৰুমত আপোনাৰ কালাৰ ক'ত আছে 4টা ৰুমত আপোনাৰ এণ্ট্ৰেঞ্চ ক'ত আছে এই 4টা ৰুমৰ বাস্তুতে আপুনি চালে 100% ৰিজাল্ট পাব ঘৰৰ ক্ষেত্ৰত কি হ'ব ঘৰৰ ক্ষেত্ৰত আপোনাৰ নিজৰ ঘৰ মাটিটো আপোনাৰ এফেক্ট কৰিব আপুনি ঘৰখনৰ ওপৰত যেন মাটিটোৰ ওপৰত আপোনাৰ ঘৰখন আছে ঠিক গোটেই বস্তু এফেক্ট কৰিব আৰু এটা চাব লাগে যেতিয়া আপুনি দুটা বস্তু এফেক্ট কৰিব পাৰে ভাড়া ক্ষেত্ৰত যেতিয়া আপুনি ভাড়া ক্ষেত্ৰত ঘৰে মাটি ভাড়াত আছে আপোনাৰ আপুনি ঘৰে মাটি লৈ পেলাই আপুনি ভাড়া লৈ আছে যে মাটিটোত মই পুৰা ভাড়া লৈ লৈছোঁ মই লিজত লৈ লৈছোঁ বা মাটিটো ইনক্লুড আছে তেতিয়া কিন্তু আপোনাৰ দুটা বস্তু চাব লাগিব আপুনি ভাড়া থাকিলেও কাৰণ আপুনি দুইটা বস্তু ভাড়া শব্দটো উঠাইছে পইচা অৰ্থাৎ পইচা দি আপুনি বস্তুটো কিনি লৈছে ই ভালো হ'ব পাৰে বেয়া হ'ব পাৰে গতিকে মানুহৰ কনফিউজন কেতিয়াও হ'ব নালাগে বাস্তুৰ ক্ষেত্ৰত সদায় মনত ৰাখিব ঘৰৰ বাস্তুটো অলপ বেলেগ হয় আৰু ভাড়া ঘৰৰ বাস্তুটো অলপ বেলেগ হয় দুইটা বস্তুটো কেলকুলেশ্যন খেলিমেলি কৰিব নালাগে ঘৰৰ ক্ষেত্ৰত দুইটা বস্তু চাব লাগে ভাড়াৰ ক্ষেত্ৰত আপুনি কম্পাউণ্ড বাস্তুটো নাচালে হৈ গ'ল ভাড়াৰ ক্ষেত্ৰত ইণ্ডিভিজুৱেল যোনকেইটা আপুনি পইচা দি আছে সেইটো বস্তু চাব মানুহৰ বহুত কনফিউজন বহুতে মোক সোধে গতিকে আপুনি ভাল কুৱেশ্যন এটা সুধিলে জনাই দিলোঁ যথেষ্ট ভাল বঢ়াই যায় আৰু এটা মোৰ এডোখৰত এটা কুৱেশ্যন আছে ধৰি লওক মোৰ ঘৰৰ এটা ধুনীয়াকৈ চলি আছিলোঁ 2টা ৰুম খালী হৈ গ'ল একে ৱালতে মই ভাড়া দি দিলোঁ ঠিক আছে তেতিয়া মোৰ প্ৰথমতে গোটেই এণ্টায়াৰ ঘৰটো মোৰ বাস্তু মোৰ মালিক মোৰ নিজৰ ঘৰ কাম কৰি আছিলে তো যেতিয়া 2টা ৰুম ভাড়া দি দিলোঁ তেতিয়া মোৰ সেই ভাড়া পাৰ্টটো কেলকুলেট হ'বনে নহয় কেতিয়াও নহয় ভাড়া ভাড়া দিছে আপুনি ৰাইট কিন্তু এটা কথা সেইখিনিতে চাব লাগিব আপুনি বোলে ভাড়া ৰুম বোলে এটা দিছে আৰু সিফালতো দিছে আপুনি তেতিয়া কিন্তু মাৰ খাই যাব ভাড়াত বা বাস্তুশাস্ত্ৰত এটা কথা আছে কেতিয়াও এল হ'ব নালাগে আপুনি ভাড়া এনেকুৱা চিষ্টেমত জেগা যদি এটা পাৰ্ট এনেকৈ দিয়ক আপোনাৰটো যাতে 4কোণীয়া হৈ থাকক ভাড়া পাৰ্টটো যাতে 4কোণীয়া হৈ থাকক মানে ইয়াত আপুনি ক'ব বিচাৰিছে যে এল পেটাৰ্ণৰ ঘৰে বহুত ভয়ানক এটা কাৰণে কৰে এল পেটাৰ্ণ মানে আছে আপোনাৰ হাতটো যথেষ্ট বেছি দীঘল নহ'লে আপোনাৰ ভৰিটো জোখতকৈ বেছি দীঘল আচ্ছা আপুনি কি কৰিব পাৰিব তো এল পেটাৰ্ণৰ শব্দটো অৰ্থটো সেইটো মানে এল পেটাৰ্ণে কেনেকুৱা কৰিব এল পেটাৰ্ণ আচলতে চাওক এল পেটাৰ্ণৰ কি প্ৰব্লেমটো আহে ব্ৰহ্মস্থানটো গায়ব হৈ গুচি যায় আৰু ব্ৰহ্মস্থান গায়ব গ'লে মানুহৰ কিডনী ফেইলাৰ হ'ব পাৰে ৰিলেশ্যনশ্বিপ ইছ্যু হ'ব পাৰে ভৰিত প্ৰব্লেম থাকিব পাৰে মানুহৰ বিভিন্ন ধৰণৰ প্ৰব্লেম আহিব পাৰে যেতিয়া আপোনাৰ পেটটোৱে নাই কি কৰিব ঘৰখনত এতিয়া আপোনাৰ যাৰ পেট বেয়া হৈ থাকে তাৰ জীৱনত য'তে নাযাওক সি শান্তিত নাপায় চেম এল পেটাৰ্ণৰ ঘৰ ফালে তেনেকুৱা তেওঁলোকে মেণ্টেল ছেটিছফেকশ্যন কেতিয়াও নাহে ক'ৰবাত নহয় ক'ৰবাত সদায় কুৱেশ্যন মাৰ্ক থাকি যায় আমাৰ কিয় হোৱা নাই বেলেগৰ হৈ আছে তো সেইটো দেখিছোঁ
এতিয়া মই যদি সুধিবলৈ যাওঁ বহুত মানুহ মই শুনিবলৈ পাইছোঁ যে আমুকৰ পৰা বাছটো কৰালোঁ একো ফল নাপালোঁ বাছটো কিন্তু সেই মানুহজনে আকৌ যদি XYZ বেলেগ ঘৰত যায় তেওঁৰ পৰা কিন্তু কোনোবা এজনৰ ঘৰত ফল পায় কোনোবা ঘৰত ফল নাপায় একে ফৰ্মুলা একে থিয়ৰী একে শাস্ত্ৰ কিয় আচলতে বঢ়িয়া কুৱেশ্যন এইটো মই আপোনাক ধুনীয়াকৈ ডিটেইলছ কৰোঁ ৰাইজৰ কাৰণেও ভাল হ'ব কিন্তু এইটো কুৱেশ্যন মোৰ তালৈও আহি থাকে বহুত গতিকে আচলতে কি হয় বাছটো কৰা ফলত ৰিজাল্ট 100% আহিব লাগে কিন্তু ইয়াত দুটা প্ৰব্লেম থাকে সেই দুটা প্ৰব্লেমৰ ক্ষেত্ৰত এটা মেইন প্ৰব্লেমটো হৈছে যেতিয়া এখন ঘৰত বাছটো কৰা হয় সেই বাছটো কৰা আগতে এটা বস্তু চাব লাগে যে ঘৰখনৰ লেণ্ড এনাৰ্জিটো কেনেকুৱা অৰ্থাৎ ঘৰ মানে লেণ্ড এনাৰ্জি বুলি ক'ব গ'লে মাটিটোৰ উৰ্জা কেনেকুৱা এটা উৰ্জা থাকে ন কেতিয়াবা বুঢ়া হৈ যায় মাটিটো কেতিয়াবা যুৱা অৱস্থাত থাকে কেতিয়াবা বুঢ়া অৱস্থাত থাকে কেতিয়াবা একেবাৰে বাল্য অৱস্থাত থাকে ক'ব গ'লে একদম বাল্য অৱস্থাত থাকে আৰু মাটিটো চেক কৰিব লাগে যে সোৱাৰ বিজ্ঞানৰ দ্বাৰা আপোনাক কৈছোঁ না সোৱাৰ বিজ্ঞান এটা চেক কৰা হয় এৰা চলি আছে নে পিংলা চলি আছে যোৱাৰ পিছত এইটো চেক কৰা হয় মাটিটো ৰেচিডেঞ্চিয়েলৰ কাৰণে ভাল নে আপোনাৰ কমাৰ্চিয়েলৰ কাৰণে ব্যৱসায়ৰ কাৰণে ভাল সেই বস্তুটো সদায় চেক কৰিব লাগে সেই বস্তুটো যদি চেক নকৰাকৈ মানুহৰ যদি সম্পূৰ্ণকৈ বাস্তু কৰা হয় তেতিয়াও প্ৰব্লেম হয় 2 নম্বৰ প্ৰব্লেমটো তেতিয়া আহে যেতিয়া ঘৰৰ ভিতৰত আমি গোটেই কম্পাউণ্ডৰ বাস্তুটো আমি কৰি থৈ আহিলোঁ কিন্তু আমি চেক নকৰিলোঁ যে ওচৰত কি আছে আমাৰ ঘৰখনৰ তেতিয়াও প্ৰব্লেম হয় কাৰণ ওচৰত যদি সন্মুখত যদি ৰাজহুৱা মন্দিৰ আছে ওচৰত যদি ঘৰখনৰ যদি টি পইণ্টে টাচ কৰিছে ওচৰত যদি আপোনাৰ ছাপ'জ যিকোনো ধৰণৰ হস্পিটেল বা ৰাজহুৱা এনি প্ৰতিষ্ঠান যেতিয়া আছে যদি সেইটো আমি মানে গুৰুত্ব যদি নিদিওঁ তেতিয়াও প্ৰব্লেম হ'ব পাৰে ঘৰখনৰ কাৰণে তাৰপিছত তৃতীয় প্ৰব্লেমটো সবচে ভয়ানক প্ৰব্লেমটো হৈছে এইটো এষ্ট্ৰলজি মতেও আহিব পাৰে যদি পিত্ৰদোষ থাকে আচ্ছা পিত্ৰদোষৰ শব্দ অৰ্থটো হৈছে পিত্ৰৰ কৃপা নাথাকা আৰু যিখন ঘৰত পিত্ৰৰ কৃপা নাথাকে ঈশ্বৰৰ কৃপা নাথাকে ঈশ্বৰৰ কৃপা নাথাকিলে বাস্তু কৰাৰ ফলতো নিগেটিভ ৰিজাল্ট আহি যায় আচ্ছা মানে মই এটা প্ৰশ্ন জানিব বিচাৰিছোঁ পিতৃহা আৰু পিত্ৰদোষ একে নেকি বস্তুটো মোটামুটি একেই আচ্ছা একে থাকিব কি কাৰণে একে থাকিব আচল এই বস্তুটো কিহৰ কাৰণে হয় ৰাহু কাৰণে হয় কলিযুগত ৰাহু যেতিয়া এখন জনম কুষ্ঠিত যেতিয়া অষ্টম স্থানত থাকে দ্বিতীয় স্থানত থাকে সূৰ্যৰ লগত থাকে পঞ্চম স্থানত থাকে নহ'লে যদি কেনেবাকৈ যদি ৰাহু একাদশতো থাকে তেতিয়াও কিন্তু আমি দেখিছোঁ যে পিত্ৰদোষ ঘৰখনত আহি যায় এই বস্তুটো কেতিয়া প্ৰব্লেম হয় মইতো এষ্ট্ৰলজি মতে এই বস্তুখিনি চাওঁ কিছুমানে কয় যে আমাৰ কুষ্টি ফুষ্টি একো নাই একোৱে নাজানো আমি টাইমো নাজানো তেতিয়াতো আমি গম নাপাম তেওঁলোকৰ পিত্ৰদোষ আছে নাই তেতিয়া এই প্ৰব্লেমটো আমি ফেচ কৰোঁ যে তেওঁলোকৰ ঘৰখন বাস্তুসন্মত কৰাৰ ফলতো ৰিজাল্ট হোৱা নাই তেতিয়া মই এটা কথা কওঁ ৰিজাল্ট হোৱা নাই কিবা এটা আপোনাৰ প্ৰব্লেম আছে আপোনাৰ জনম কুষ্টিখনৰ কথা কওঁতে নাই বুলি কয় তেতিয়া আমি কওঁ যে পিত্ৰৰ শান্তিৰ কাৰণে পিত্ৰৰ তৰ্পণৰ কাৰণে আপুনি পূজা ভাগ পাতি নহ'লে পিত্ৰৰ তৰ্পণ দিয়ক তেতিয়া বহুত ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ছোৱালী বিয়া হোৱা নাছিল বিয়া হৈ গৈছে সন্তান হোৱা নাছিল সন্তান হৈ আছে পিত্ৰ বোলা বস্তুটো বহুত ডাঙৰ ব্লেছিং এনে পিত্ৰদোষ যদি হয় তেতিয়া মানুহৰ কিবা মানে ফেমিলিৰ কিবা চিমটমছ থাকে নে চিমটমছটো হৈছে কাজিয়া পচাল বাদ বেছি থাকিব ঘৰত একদম মন বেয়া বাহিৰলৈ গ'লে মন ভাল এনভাইৰনমেণ্টটো চেঞ্জ হৈ থাকিব পৰিৱেশটো পুৰা আচ্ছা মানে ঘৰখনৰ পৰা ওলালে ভাল লাগিব ইয়েছ ভাল লাগিব কাৰণ ৰাহু প্ৰব্লেম হৈ যায় কলিযুগতো ৰাহু মেইন গ্ৰহ হয় ইয়েছ পিত্ৰৰ মেইন বস্তুটো ৰাহু কাৰণ পিত্ৰৰ এফেক্টটো কেতিয়া থাকে এখন ঘৰত যদি আপুনি চিমটমছ চাব বিচাৰে সেইটো হৈছে চাউথ ৱেষ্ট কৰ্ণাৰ সাউথ ওয়েস্ট কৰ্নাৰ ব্ৰহ্মস্থান হ'লে নৰ্থ ইষ্ট এই ডায়গোনাল যোনটো ৰেখা থাকিব তাতে এফেক্ট থাকিলেও গম পাব যে পিত্ৰদোষ হ'বলৈ আৰম্ভ হৈ গৈছে চন্দ্ৰও কেতিয়া দূষিত হ'লে কেতিয়াবা পিত্ৰদোষ আৰম্ভ হৈ যায় পানী স্থান ভৰিলে সেইকাৰণে কয় যে দক্ষিণ পশ্চিমে পুখুৰীয়ে ঘৰৰ পৃথিৱী গুদং কৰি দিয়ে সাউথ ওয়েষ্ট এনেকুৱা এটা কোণা সাউথ ওয়েষ্ট যদি কেনেবাকৈ দ হৈ যায় আপোনাৰ ভৰিৰ তলত থিয় হৈ থকা মাটিকণে দ হৈ যাব আপুনি লাহে লাহে ডে বাই ডে তল 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 ধাৰ 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 বৰবাদ মানে স্লোপৰ কথা কৈছে শ্লোপ আচ্ছা শ্লোপটো এনে কোনটো চাইডে পাতলা হ'ব লাগে সবচে শ্লোপটো সদায় নৰ্থ ইষ্টৰ ফালে হ'ব লাগে হয়তো আপোনাৰ উত্তৰটো চাপৰ হৈ আছে দক্ষিণটো ওখ হৈ আছে বঢ়িয়া নহ'লে আপোনাৰ উত্তৰ পূবটো চাপৰ হৈ আছে দক্ষিণ পশ্চিমটো ওখ হৈ আছে এইটোতো গজ ভেটি বুলি কৈ দিব তাত ধন আগমন পুত্ৰ সন্তান বৃদ্ধি তেনেকুৱা ভেটিত বঢ়িয়া ভেটি হয় কোনটো বুলি ক'লে যোনটো যেতিয়া উত্তৰ ছাইড বা নৰ্থ ছাইডত যেতিয়া শ্লোপ থাকে দক্ষিণ পশ্চিমৰ দক্ষিণটো যদি ওখ থাকে এখন ভেটি সেইটো গজভূমি বুলি কয় অৰ্থাৎ চোমভূমি অৰ্থাৎ ধন ধান্য উন্নতি আৰু সুনাম সদায় থাকিব তেওঁলোকৰ ঘৰত তেনেকুৱা ভেটিত মানে মেইন হ'ল ভেটিটো চাব লাগিব সেইটো আপুনি যোনটো আপোনাৰ আগতে ক'লে যে কিয় ৰিজাল্ট নাপায় সেইকাৰণে ক'লো ভালকৈ চাব লাগিব যে লেণ্ড এনাৰ্জিটো ঘৰখনৰ উৰ্জাটো কেনেকুৱা মাটিৰ উৰ্জাটো কেনেকুৱা মাটিৰ উৰ্জা চেক কৰাৰ পিছত যদি কিবা নিগেটিভ আছে তাক পজিটিভ কৰিব লাগিব তাৰপিছত দ্বিতীয়টো চাব লাগিব যে ঘৰৰ ওচৰত কি বনিছে কম্পাউণ্ড বাস্তুটো চালেই নহ'ব ঘৰৰ ওচৰত এৰিয়াত কি আছে গোটেইখিনি বস্তু চাব লাগিব আপোনাৰ ঘৰখন এটা গলি লাষ্টৰ ঘৰ হয় নেকি সেইটো চাব লাগিব কাৰণ এটা গলি লাষ্টৰ ঘৰখন আমি দেখিছোঁ কি প্ৰব্লেম হৈছে ডেড এণ্ড শেষ হৈ যায় ঘৰখন পুৰা এইটো মাৰাত্মক হয় তো সেইটো বস্তু চাব লাগিব তাৰপিছত আহিব ঘৰখন চব বাস্তু চব আছে আপোনাৰ ওচৰতো কম্পাউণ্ডটো একো নাই আপোনাৰ লেণ্ড এনাৰ্জিও বঢ়িয়া আপোনাৰ পিত্ৰদোষ নাই কিন্তু এটা বস্তু চাব সেই বস্তুটো কেতিয়া প্ৰব্লেম হয় যেতিয়া ছাপ'জ আপোনাৰ ঘৰখন আছে আপোনাৰ ঘৰৰ কিনাৰ মাটিডোখৰ বাস্তু কৰোঁতে খালী আছিল আপোনাৰ ঘৰৰ পূব চাইডে মাটিটো কেইদিনমানৰ পিছত কি হ'লে পূব চাইডে 10 তলা বা 7 তলা বা 5 তলা বিল্ডিং এটা বনি গ'ল আপুনি বৰবাদ তেতিয়া খালী কাৰণ পূবটো ব্লক হৈ গ'ল আপোনাৰ ওকে পূব সাইডটো সানলাইট আহিব ভিটামিন ডি অভাৱ পূব সাইড ব্লক মানে কি সোশ্যাল কানেকশ্যন আপোনাৰ দিছে বা আপুনি যোনটো গতিত ডেভেলপমেণ্ট কৰি আছিল আপোনাৰ ৰিজাল্ট জিৰ' খালি তেতিয়া গতিকে সেইটো বস্তু চাব লাগিব
তেনেকৈ যদি চাউথ আৰু ৱেষ্টত হয় তেতিয়া ঘৰখন পিক আপ ল'ব কাৰণ দক্ষিণ আৰু পশ্চিমটো আপোনাৰ ঘৰখনৰ পৰা যদি ওখ আছে 100% ডেভেলপমেণ্ট হ'ব যদি কেনেবাকৈ যদি আপোনাৰ চব বস্তু ঠিক কৰা পেলাই যদি 2 বছৰ 3 বছৰ পিছত যদি আপোনাৰ ঘৰখনৰ উত্তৰ চাইডে বা পূব চাইডে যদি হেভি বিল্ডিং বনিছে বা ফ্লাইঅভাৰ বনিছে গম পাব যে আপুনি নিগেটিভত গৈ আছে তেতিয়া কিছুমান এফেক্ট কৰিব লাগিব গতিকে বাস্তু কেতিয়াও দুখ হিচাপে কেতিয়াও কৰা নহয় এই বস্তুটো কি হৈ যায় এনভাইৰনমেণ্টৰ ফলত তেনেকুৱা কেতিয়াবা সৃষ্টি হৈ যায় এনভাইৰনমেণ্টে তেনেকুৱা সৃষ্টি কৰে এটা কথা জানিবলৈ বিচাৰিছোঁ এইটোতে মই ক'ম মানে বহুতবাৰ কৈছোঁ আপুনি মই পুনৰবাৰ মই আমাৰ দৰ্শকক জানিবলৈ বিচাৰিছোঁ যে নামঘৰৰ কাষত বা মন্দিৰৰ কাষত কিয় মানে বা যিকোনো পাব্লিক মানে হেৰি এনেকুৱা ৰাজহুৱা প্ৰতিষ্ঠানত ওখ নহ'ব পাৰে হা নৰ্মেল তেওঁতকৈ নিজৰ ঘৰটোতকৈ চাপৰো হ'ব পাৰে কিয় থাকিব নালাগে আচলতে সবচে কুৱেশ্যনটো কি কাৰণে থাকিব নালাগে আচলতে নামঘৰলৈ কোন ব্যক্তিসকলে বা আপুনি বা মই কি যাওঁ মোক এইটো দিয়ক মোক সিটি দিয়ক মোক এইটো বেমাৰ আছে ভাল কৰক তাৰ নিগেটিভটো তালৈ বিলাবলৈ যাওঁ সেই বিলাবলৈ যিহেতু যোৱা হয় তাৰ বস্তুবিলাক ওচৰৰ মানুহ গতিকে পুলিচ থানাৰ কাষতো ল'ব নালাগে 100% প্ৰব্লেম কি কাৰণে যোৱা হয় পুলিচ থানালৈ কেছ দিবলৈ যোৱা হয় হস্পিটালে আমি বেমাৰ দেখুৱাবলৈ যোৱা হয় আৰু মন্দিৰত আমাক কোৱা যে ভাল কৰিবলৈ দিয়া ৰাজহুৱা ভাল স্থান নাই প্ৰব্লেম সদায় দিয়ে ৰাজহুৱা প্ৰতিষ্ঠানত বিশেষকৈ যিটি দুৰ্গা মা মন্দিৰ বিশেষকৈ যদি শিৱ মন্দিৰ মা কালী মা মন্দিৰ আছে তেতিয়া বিশেষকৈ এফেক্ট বেছিকৈ হয় কি কাৰণে এফেক্ট বেছিকৈ মই কৈ দিছোঁ আমাৰ বডিটো বা আমাৰ ঘৰখন তেনেকুৱা স্থিতিত বনোৱা নাই যোনটো উৰ্জা দেৱতাৰ উৰ্জা হয় সেই উৰ্জাটো আমাৰ বডিয়ে সহ্য নকৰে সেইকাৰণে আপুনি যদি আউট অফ যদি আছামত যায় তেতিয়া তাত বহুত এৰিয়ালৈকে 100 মিটাৰলৈকে ঘৰ বনাব নিদিয়ে আমাৰ ইয়াত মাটিৰ অভাৱ বা মাটিৰ টনাটনিৰ কাৰণে কি প্ৰব্লেম আহিছে যে ওচৰতে ঘৰটো লৈ লয় নামঘৰতকৈ বিশেষকৈ বেছি প্ৰব্লেম আহে মন্দিৰৰ ক্ষেত্ৰত কাৰণ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মন্দিৰ থাকে য'ত প্ৰাণ প্ৰতিষ্ঠা দেৱতা থাকে তাত সাংঘাতিক ধৰণৰ প্ৰব্লেম আহে প্ৰব্লেম কি কাৰণে উৰ্জাটো বহুত বেছি এতিয়া কিনাৰ মানুহবোৰৰ সদায় মাছ মাংস ডিম খাই থাকিব তাৰ উৰ্জাটো সি অলৰেডি নষ্ট কৰি আছে কাৰণ য'ত মন্দিৰ থাকে তাত 100 মিটাৰলৈকে মাছ মাংস ডিম কটাটোৱে বন্ধ আছে আপুনি মা বৈষ্ণো দেৱী যাই চাওক তাত কেতিয়া মাছ মাংস ডিম কাটে নাকাটে নিশ্চয় গম পাব তাত তো উৰ্জা নষ্ট হৈ যায় বডি সেইখন ঘৰত পিৰিয়ডছো হ'ব পাৰে বিভিন্ন ধৰণৰ কথা ক'ব গ'লে এষ্ট্ৰলজি মতে তো বহুতখিনি প্ৰব্লেম আহে এতিয়া যিহেতু ক'লে অলপ আগত যে মাটিখিনি কাষৰ পূব চাইডটো ব্লক কৰি দিলে ওখ বিল্ডিং মেট্ৰ' চিটি ডাঙৰ বিল্ডিং যদি হৈ যায় তেতিয়া প্ৰব্লেমেই পূব চাইডত লাগিলে মেট্ৰ' হৈ কিবা নাই মেট্ৰ' চিটি মানে আপোনাৰ ফ্লেট গোটেই চাৰিওপিনে যদি ফ্লেট থাকে আৱৰি আছে তেতিয়াও প্ৰব্লেম আপোনাৰ এতিয়া চাওক মই এটা কথা কৈছোঁ আপোনাৰ মাটি আছে 1 বিঘা আপোনাৰ কিনাৰটো 3 বিঘা এফালে 4 বিঘা আপুনি শেষ খালী বিশ্বাস ৰাখক আপুনি আছাম টাইপৰ ঘৰ আপোনাৰ সিফালেও 4তলীয়া বিল্ডিং ইফালেও 4তলীয়া বিল্ডিং অৰ্থাৎ আপুনি ডুবি যাব ই কমাৰ্চিয়েলৰ ক্ষেত্ৰতো হয় বিভিন্ন ধৰণৰ ডিলাৰ আমি মই বন্ধ হৈ যোৱা দেখিছোঁ খালি মানে সেই মানুহৰ ঘৰটো আল্টিমেটলি বিল্ডাৰক দি ফ্লেট বনাই দিয়ক নহ'লে তেওঁলোকে তাত ভাড়া দি তেওঁলোকে ভাড়া ঘৰত থাকক যদি ডেভেলপমেণ্ট লাগে ৰিজাল্ট চাওক আচলতে এষ্ট্ৰলজি বাস্তুটো কথাটো কি গম পাইছা আচলতে প্ৰথমতে জানি লওক তাৰপিছত মানক নজনাকৈ একো বদনাম কৰিব নালাগে প্ৰথমতে ৰিচাৰ্চ কৰক মই কোৱা কথা কিন্তু সঁচা বহুত মানুহে বিশ্বাস নকৰে বাস্তুটো তাত মই যদি আপোনাৰ প্ৰশ্ন সোধোঁ কিয় বাস্তু বিশ্বাস কৰিব আচলতে বাস্তু বিশ্বাস কিয় নকৰে সেইটো তেওঁলোকৰ ভাগ্যৰ দুখ তেওঁলোকে ভাগ্য নিদিয়ে কাৰণে তেওঁলোকে বিশ্বাস নকৰে চিম্পল ৱৰ্ড বহুতে কমেণ্ট দিয়ে এই এইবোৰ আহিলে আৰু ক'বলৈ কামুক কৰিবলৈ এইটো তেওঁলোকৰ প্ৰব্লেম নাই তেওঁলোকৰ বেয়া লাগে তেওঁলোকে আচলতে তেওঁলোকৰ ভাগ্যৰ দুখ আচলতে তেওঁলোকে ভাগ্যৰ দুখৰ কাৰণে আচলতে এষ্ট্ৰলজাক বা জ্যোতিষক বিভিন্ন ধৰণৰ বেয়া বদনাম কৰে আচলতে তেওঁলোকে গম নাপায় এজন যদি এষ্ট্ৰলজাক যদি বেয়া ৱৰ্ড কৰা হয় তেওঁলোকৰ জনমকুচিত থকা বৃহস্পতি আৰু বহুত বেয়া হ'ব মানে জ্যোতিষিক বেয়া বুলি ক'লেও নিজৰ কাৰণে বেয়া তেওঁলোকে শিৱ পুৰাণ পঢ়ি চাওক জ্যোতিষিক পইচা নিদিয়া জ্যোতিষিক ঠগা জ্যোতিষিক বদনাম কৰা কি হয় মই একো ক'ব নালাগে ৰিচাৰ্চ কৰক আৰু বহুত ক্ষেত্ৰত মই দেখিবলৈ পাইছোঁ দেই এইটো পেচা হওক প্ৰফেশ্যন হওক মই ক'বলৈ নাযাওঁ বহুত আছে যেনিবা এই মোৰ পটকনে হাতখন চাই দিয়কচোন মানে যিটো এনাৰ্জিৰ যিটো এটা মাননি দিয়া যায় দিবলৈ সেইটোও বেয়া পায় কিছুমানে বা কিছুমানে ধৰক মই এনেকুৱাও পাইছোঁ আজিকালি বহুত ধৰক টেৰৰ ইডা আহিলে নিউমেৰ অনলাইন থাকে তো মোৰ তেনেকৈ এজন চিনাকি চাই মেলি দিলে কিন্তু মানে ধৰক মাননিটো দিম বুলি কৈ ঠগি দিলে তো সেইটো চাগে বিপদ 100% বিপদ অকল জ্যোতিষ বুলিয়ে কোৱা নাই আপোনাৰ যদি কিতাপৰ দোকান আছে কিতাপো বাকী নিদিব এটকা লওক আপোনাৰ যদি কাপোৰ দোকান আছে কাপোৰ বাকী নিদিব এটকা লওক যোনটো প্ৰফেশ্যন কৰি আছে মনত ৰাখিব নট এষ্ট্ৰলজি বি এনি প্ৰফেশ্যন দান যিটো ফ্ৰীতে দিয়া হয় তাৰ সন্মান নাই এটকা লওক খালি এক্সচেঞ্জ তেতিয়াই হ'ব ৱাটাৰ যোনটো ছিষ্টেম বুলি কয় বিনিময় প্ৰথা যোনটো কয় তো সেইটো কৰক যে আপুনি বস্তু দিছে তাৰ পৰা কিবা পাইছে তেতিয়াহে আপুনি বস্তুটো ৰিজাল্ট পাব সেইটোৱে নিয়ম আচলতে যিকোনো মানুহক মই এষ্ট্ৰলজাৰ বুলিয়ে কোৱা নহয় মানুহক ফটকতে বেয়াকৈ কোৱা ৱৰ্ড এইবিলাক আচলতে ইউজ কৰিব নালাগে কি কাৰণে আচলতে যিমান আমি বেয়াকৈ এজন ব্যক্তিক কওঁ বা গুৰুকে কওঁ যাকে নকওঁ কিয় আমাৰ জনমকুচিত থকা বৃহস্পতিটো আৰু লগতে বুধটো বেয়া যায় বৃহস্পতি মেইনলি ধনৰ কাৰক বুধটো হৈছে ব্ৰাণী কাৰক লগতে বেপাৰ বাণিজ্যৰ কাৰক প্ৰব্লেম আহিব নিজৰ জীৱনৰ ক্ষেত্ৰত আৰু এটা মোক এটা মানে এতিয়া অলপ আগত ক'লে যে মাটিৰ লেণ্ড এনাৰ্জি তো মাটিডোখৰ যে পৰীক্ষা কৰা যায় কেনেকৈ কৰা যায় ছইল টেষ্টিঙো আছে যেনেকুৱা মাটিৰ ছইল টেষ্টিংটো আচলতে তালৈ গৈ পেলাই কৰা হয় মাটিৰ ব্ৰহ্মস্থানত চেক কৰা হয় তাৰপিছত এটা চবচে বঢ়িয়া বিদ্যা আছে আমাৰ যোনটো স্বৰ বিজ্ঞান বুলি কয় শুনিছে চাগৈ যোনটো এৰা থাকে পিংলা থাকে চুচুন্মা থাকে
তো যেতিয়া কোনোবা এটা ভেটিত যেতিয়া আমি চেক কৰা হয় আমাৰ কোনটো চোৱাৰ চলি আছে যেতিয়া আমাৰ সোঁফালটো চলি আছে তো আমাৰ পিংলা এক্টিভ আছে এইফালটো চলি আছে এৰা এক্টিভ আছে পিংলাটো মানে কমাৰ্চিয়েলৰ কাৰণে চবচে ভাল তাত সূৰ্য এক্টিভ থাকে কমাৰ্চিয়েল তেওঁ ভেটিত যথেষ্ট উন্নতি কৰিব পাৰে যদি এইফালটো চলি আছে এৰাটো তেতিয়া কি হৈছে ৰেচিডেঞ্চিয়েলৰ কাৰণে খুব ভাল যদি তেওঁলোকে থাকিবই লাগে তেতিয়া তাত এনাৰ্জি চেঞ্জ কৰি নিশ্চয় ৰিজাল্ট পাব পাৰে তেতিয়া ডেট অফ বাৰ্থটো ল'ব লাগিব তেওঁলোকৰ কেনেধৰণে আমি চেষ্টা কৰিব পাৰোঁ ভেটিটো ভাল কৰিবলৈ তো আৰু এটা সয়েল টেষ্টিং বঢ়িয়া এটা বস্তু আছে সেইটো হৈছে আপোনাৰ স্কেনাৰ হয় তো সেইটো আজিকালি ওলাইছে অৰা স্কেনাৰ সেইটো চেক কৰা হয় তো তেনেকুৱা ধৰণৰ বস্তু চেক কৰিব পাৰিলে ভাল আচ্ছা এতিয়া মই সেইটো বাৰ আকৌ আহিম নতুন মাটি ল'বলৈ কি কৰিব লাগে মোৰ এটা নেক্সট প্ৰশ্ন মনলৈ আহিছে উত্তৰটো দিব তাৰ আগতে মই বহু হয়তো আজি প্ৰথম আমাৰ দৰ্শক আপোনাক দেখিছে মই জানিবলৈ বিচাৰিছোঁ এনে আপুনি এইটো চৰ্চা কিমান বছৰৰ পৰা কৰি আছে মোটামুটি ধৰি থওক মই আগতো কৈছোঁ 6 বছৰমান হৈ গ'ল আৰু আপোনাৰ মই শুনিবলৈ পাইছোঁ আজু ককা দিনৰ আপুনি জ্যোতিষী বোলে মানে তেওঁলোকে আমাৰ ফেমিলি বেকগ্ৰাউণ্ডত জ্যোতিষশাস্ত্ৰ তন্ত্ৰশাস্ত্ৰ লগতে পূজা পাঠৰ লগত জড়িত আছে তেওঁলোক আপোনাৰ এনে লগ পাবলৈ হ'লে ক'ত পাব আমাৰ মোৰ লগ পাবলৈ তেজপুৰত পোৱা হয় তেজপুৰত আচলতে মোৰ নিজৰ ঘৰ হয় তেজপুৰতো মোৰ চেম্বাৰ আছে তাতো পোৱা হ'ব বাকী বাস্তুৰ কাৰণে মই অল জেগাত মুভমেণ্ট ঘূৰিয়ে থকা হয় বিশেষকৈ বাস্তুৰ কামত মই যথেষ্ট ব্যস্ত থকা হয় তো সেইটোৱে কথা আচলতে মোক ফোনতো পায় ফোনত কেতিয়াবা পোৱা নহয় ব্যস্ত থকা হয় তেনেকুৱা মানে এতিয়া মই যদি আপোনালোকৰ নাম্বাৰটো দি দিওঁ তেওঁলোকে যোগাযোগ কৰিব পাৰিব গতিকে আপোনালোকৰ নাম্বাৰটো মই উলিয়াই থৈ দিছোঁ তো আপোনালোকে যোগাযোগ কৰিব তেখেতক য'ত পায় যেনেকৈ পায় আৰু বাস্তু চেম্বাৰত গৈ লাভ নাই তেখেতে আপোনাৰ ঘৰত যাব লাগিব হয় নহয় হয় য়েছ আৰু এতিয়া আপোনাৰ মোৰ প্ৰশ্নটো হ'ল যে মাটি এডোখৰ ল'বলৈ মই শুনিবলৈ পাইছোঁ সিংহমুখী গৌমুখী মাটিত বা গৰুমুখী তেনেকুৱা থাকে একচুৱেলি মাটি লোৱাৰ নিয়ম কি মাটি লোৱা প্ৰথমতে নিয়মটো হৈছে যেতিয়া আপুনি এখন ঘৰ বনাবলৈ যাব নতুন মাটি এটা ল'ব তেতিয়াহে ঘৰ বনাব পাৰিব সেইটো ফাৰ্ষ্ট তো মাটিডোখৰ যেতিয়া ল'বলৈ যাব তেতিয়া ফাৰ্ষ্ট আপোনাৰ টাৰ্গেটটো থাকিব লাগিব যে আপোনাৰ এটা গলি লাষ্টৰ যেতিয়া আপোনাৰ প্লটটো আপুনি নলয় কমাৰ্চিয়েলৰ কাৰণে লৈছে তেতিয়া এটা বেলেগ ছেক্টৰ তেতিয়া ল'ব পাৰি বিভিন্ন ক্ষেত্ৰত এটা ট্ৰিটমেণ্ট আছে যিটো ৰেচিডেঞ্চৰ কাৰণে লয় তেতিয়া বহুতখিনি আমি প্ৰব্লেম পাইছোঁ এটা গলি লাষ্টৰ সেইটো মই বহুত দেখিছোঁ সেইটো যিমান পাৰে এভইড কৰি চলিব আৰু দ্বিতীয় কথাটো মই আগতো পডকাষ্টত বহুতো কৈছোঁ যে মন্দিৰ বিশেষকৈ মন্দিৰৰ কিনাৰ প্লটটো মন্দিৰৰ সন্মুখৰ প্লটটো বা নামঘৰৰ সন্মুখৰ প্লটটো বা কিনাৰ প্লটটো নল'বলৈ চেষ্টা কৰক বিশেষকৈ যদি ছাঁ পৰে তেতিয়া বেছি প্ৰব্লেম হয় নামঘৰৰ বা মন্দিৰৰ দ্বাৰা আপোনালোকৰ মুখ্য দ্বাৰা যদি পোনে পোনে আছে সেইখনকৈ পিতা পুত্ৰৰ বিচ্ছেদ বুলি ৰাখি থাকক হয়তো পিতা পুত্ৰৰ বিচ্ছেদ এইটো শব্দ নহয় যে কাজিয়া পচাল লাগিব তেওঁলোকে হেল্থত প্ৰব্লেম আহিব পাৰে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহিব পাৰে এজন ঘৰৰ পৰা দূৰত থাকিব পাৰে এজন ঘৰত থাকিব পাৰে 3টা ছেক্টৰৰ কথা ক'লোঁ মই 3টাত প্ৰব্লেম আহি যাব গতিকে সেই নামঘৰৰ ওচৰত বিশেষকৈ মেটেৰিয়েলিষ্টিক সুখটো বিনাশ কৰি দিয়ে বিবাহ নোহোৱা বৰালা হৈ থকা ছোৱালী বিয়া আহিলে ঘৰলৈ ঘূৰি আহে এইবিলাক মন্দিৰ নামঘৰ পুৰা দেখিছোঁ এইবিলাক মই যোনটো দেখিছোঁ মই সেইখিনিয়ে কৈছোঁ মই কেনেকৈ মানুহক প্ৰথমতে জানি লওক তাৰপিছত মানুহক চাই লওক ৰিচাৰ্চ কৰক নিজে তৃতীয় পইণ্টটো আহি গ'ল চেষ্টা কৰক যাতে টি পইণ্টত ঘৰখন নল'ব টি পইণ্ট দুটাই ভাল আছে লাইফত সেইটো হৈছে উত্তৰ ফালৰ পৰা অহা আৰু পূব দিশৰ পৰা অহা টি পইণ্টটো সদায় ভাল তাৰ বিপৰীতে যদি আপোনাৰ পূব দক্ষিণৰ টি পইণ্ট সাউথৰ টি পইণ্ট বা সাউথ ৱেষ্টৰ টি পইণ্ট বা ৱেষ্টৰ যদি বা নৰ্থ ৱেষ্টৰ যদি টি পইণ্ট আছে জীৱনত বিভিন্ন ধৰণৰ বাধা বিঘিনি এক্সিডেণ্ট দুৰ্ঘটনা পুলিচ কেছ লিগেল ইছ্যু হেল্থ ইছ্যু 100% থাকিব টি পইণ্টৰ শব্দটো অৰ্থ হৈছে আপোনাৰ ঘৰখনৰ এটা ৰাস্তা আছে এই এটা চিধা ৰাস্তা গৈ আপোনাৰ ঘৰখনত টাচ কৰিছে আপোনাৰ ঘৰৰ ওচৰ ওচৰে যিমানবিলাক আপোনাৰ মানুহ আছে আপোনালোকে চেষ্টা কৰক যাতে সাউথৰ পৰা অহা সাউথ বা সাউথ ইষ্টৰ পৰা যিখন ঘৰতে আপোনালোকৰ সেই টি পইণ্টটো লাগিছে তেওঁলোকৰ ঘৰ 2 নম্বৰ সন্তান জীৱনত সদায় প্ৰব্লেম পাব তেওঁলোকৰ ঘৰত ফিমেল কেতিয়াও শান্তিত বা সুস্থত থাকিব নোৱাৰে যথেষ্ট প্ৰব্লেম পাব তেওঁলোকৰ ওপৰত সদায় শত্ৰুহঁতে এনেকৈ ছেটেলাইটৰ নিচিনা চাই থাকিব হয়তো ক'ব গ'লে বিভিন্ন ধৰণৰ শত্ৰু বহুত চিচিটিভি ক'ব গ'লে তো চিচিটিভি তেওঁলোকে চাই থাকিব বিভিন্ন ধৰণৰ শত্ৰু ভাই যায় যদি সাউথৰ ফালৰ পৰা আহে চেম ৱেষ্টৰ ফালৰ পৰা যেতিয়া আহে মানুহৰ সদায় কষ্ট কৰে ভাগ্যত দুখী থাকে মই ইমান কষ্ট কৰোঁ মোৰ ভাগ্যত কিয় নহয় টি পইণ্ট হৈছে মাল্টি কি হয় যোনটো এনাৰ্জি এটা 7 কৰি দিয়ে মাল্টিপ্লিকেশ্যন ইনটু 7 অৰ্থাৎ উৰ্জাটো বঢ়াই দিয়ে 7 গুণ তেতিয়া প্ৰব্লেম হয় টি পইণ্টৰ অৰ্থটো হৈছে সেইটো অৰ্থাৎ যোনটো উৰ্জা আছে তাত মই 7 গুণ বঢ়াই দিম আচ্ছা সেইটো হৈছে টি পইণ্টৰ মানে টি পইণ্টৰ এইটো কাৰণে বেয়া যে কাৰণ সেই ৰাস্তাটো যোনটো ফ'ৰ্চ আহিছে এতিয়া আমি গাড়ী এখন আহিছে আমি হেণ্ডেলে ধুনীয়াকৈ কাটি পেলাই গুচি যাম গাড়ীখন অহাৰ পিছত যোনটো উৰ্জা আহিছে যোনটো লাইটৰ যোনটো পাৱাৰ আহিছে সেই পাৱাৰটো সদায় টাচ হ'ব গতিকে নিগেটিভ ভাৱ আহিব পাৰে গোটেই যিমান ৰাস্তা দি আহে মানুহৰ প্ৰব্লেম আহিব পাৰে আৰু শেষৰটো একেই তেনেকুৱা ধৰণৰ প্ৰব্লেম তাৰপিছত এটা বস্তু চেষ্টা কৰিব যে কেতিয়াও যাতে এল পইণ্টত নলয় এল পইণ্টটো থাকে এনেকৈ গৈ পেলাই এল হৈ গৈছে সেই এল পইণ্টটো যদি চাউথ বা ৱেষ্টৰ পৰা আহিছে তেতিয়াও প্ৰব্লেম সেইটো ৰক্ষা কৰিব আৰু এটা আপোনাৰ এটা প্লট আৰু এটা নল'ব আপোনালোকৰ ঘৰখনত এটা ৰাস্তা দক্ষিণতো আছে এটা পশ্চিমতো আছে এইটো কৰ্ণাৰ প্লট বুলি কয় আৰু এটা ৰাস্তা ছাপোজ আপোনাৰ ঘৰখনৰ দক্ষিণতো আছে আৰু এটা আপোনাৰ পূবতো আছে এইটো অগ্নিকোণ প্লট বুলি কয় দক্ষিণ আৰু পশ্চিমত থকাটো নৈಋত্য কোণা
প্লট বুলি কয় সাউথ ৱেষ্ট কৰ্ণাৰ প্লট তো এনেকুৱা দুটা প্লটত সদায় ফিমেল হেল্থ ডিষ্টাৰ্ব বিবাহ নোহোৱা এক্সিডেণ্ট দুৰ্ঘটনা 10 বছৰৰ পিছত সদায় ঘৰখন বিভিন্ন ধৰণৰ প্ৰব্লেম সৃষ্টি হোৱা আমি দেখিছোঁ চেষ্টা কৰক তাত আচল জিডি লৈ লৈছে ভয় কৰিব নালাগে মই ইমানখিনি কৈছোঁ কাৰণ আমি 100% তাত ট্ৰিটমেণ্ট দিছোঁ এটাই ট্ৰিটমেণ্ট দিব পৰা নাই মন্দিৰ বা নামঘৰৰ ক্ষেত্ৰত অলপ প্ৰব্লেম আহি যায় খালি এতিয়া মন্দিৰৰ কাষত এতিয়া মানুহবোৰ অশান্তি পাইছোঁ আমি ৰিমেডিয়ে মই পোৱা নাই ডাঙৰ কথাটো যিমানে কিবা কৰি আহিলে আকৌ প্ৰব্লেম সদায় কমপ্লেইন কৰে তেওঁলোকে একোৱে নাই আচলতে ভাগ্য দুখ বুলি ক'ব লাগিব তেওঁলোকে যে ভূমিকম্প পাইছে আহিব লাগিব আৰু লাষ্টত ক'ব গ'লে তেনেকুৱা ধৰণৰ কথা মই দেখিছোঁ কি মই নামঘৰৰ ফ্ৰণ্টত মই মানুহৰ কাৰণ প্ৰব্লেম আহি যায়তো বস্তুটো দেখিছোঁ য়েছ নামঘৰ বা মন্দিৰৰ কিনাৰ ঘৰখন প্ৰব্লেম নহ'ব পাৰে সেইটো এটা উদ্দেশ্য যে ঘৰখনো মন্দিৰৰ নিচিনা হ'ব লাগিব একদম পবিত্ৰ ক্লিন পুৰা তেতিয়া এটা বেলেগ চেপ্টাৰ কিন্তু তেতিয়া এটা বেলেগ চেপ্টাৰ কিন্তু আপুনি পুৰা পাৱাৰ লগত পাৱাৰ যুঁজক খালি আপুনি আপোনাৰ মন্দিৰটো যিমান পাৱাৰ আছে সন্মুখৰ ৰাজু আপুনি তিমান পাৱাৰ বনিবলৈ চেষ্টা কৰক এইটো যোনটো সম্ভৱপৰ নহয় খালি এইটো ডাঙৰ কথা আমাৰ ঘৰুৱা মানুহৰ কাৰণে এতিয়া মই এটা মানে মোক প্ৰশ্ন আহি গ'ল যে যিহেতু অলপত ক'লে যে নামঘৰৰ ফ্ৰণ্টত গেট নামঘৰৰ মূল দুৱাৰ আৰু নিজৰ ঘৰৰ মূল দুৱাৰ সমান আৰু যদি কোনোবা এখনৰ গলি এটা দি আহিছে গলিটো মানে পদূলিটো দীঘল আৰু গেটখন আৰু গেটৰ পোনে পোনে যদি মূল দুৱাৰ হয় তেতিয়া আপোনাৰ যদি ঘৰলৈ মই যদি গুলি মাৰো কাৰ ঘৰত সোমাব আপোনাৰ ঘৰতে সোমাব ন যেতিয়া কাৰ মাৰো কাৰ ঘৰত সোমাব আপোনাৰ ঘৰতে সোমাব সেই একেই কথা সেইকাৰণে দৰ্জাখন নিদিলে যাতে দৰ্জাখনতে মানে ৱালটো যাতে লাগক কাৰটো সেইকাৰণে চিধা চিধি নিদিলে ভাল কোনোবা যদি পগলা মানুহ এটা আহিছে চিধা আপোনাৰ ঘৰখন দেখিছে আপোনাৰ ঘৰতে সোমাব পাৰে কিবা যদি গুণ্ডাও আহিছে আপোনাৰ ঘৰখন দেখিছে আপোনাৰ ঘৰখনলৈ সোমাব পাৰে এইটো মানে বেছিক কথা ক'ব গ'লে এইটো এষ্টলে বাস্তৱ কিবা এটা নিগেটিভ আহিলে সেইটো সোমাই যাব দেখিব আপোনাৰ ফাৰ্ষ্ট ঘৰখন সেইটো বস্তু এভইড কৰি চলিব লাগে আৰু এটা ক্ষেত্ৰত কওঁ নতুন মাটি লোৱাৰ ক্ষেত্ৰত সেইটো সাৱধানতা হোৱাটো দৰকাৰ যেতিয়া নতুন মাটি এটা আপুনি ল'ব গৈছে আপুনি যেতিয়া এগৰাকী মেল মেম্বাৰ হয় তেতিয়া আপোনাৰ জনমকুচিৰ ৰবি সিদ্ধি হোৱাটো বহুত দৰকাৰ যেতিয়া আপুনি ফিমেল মেম্বাৰ হয় তাৰ আপোনাৰ ৱাইফৰ নামত ল'ব বিচাৰে তেওঁ চন্দ্ৰ সিদ্ধি হোৱাটো বহুত দৰকাৰ যেতিয়ালৈকে এই দুটা সিদ্ধি নহয় যিমান বাস্তৱমতে মাটি নলয় কিয় প্ৰব্লেম আহিব দ্বিতীয় কথাটো আহি গ'ল আপোনালোকে যোনদিনাখন মাটি ল'ব তো আপোনাৰ সেইদিনাখন পঞ্জিকা মতে তিথি ভাল আছে নাই যেতিয়া আপোনাৰ যদি ৰিক্তা তিথি পৰি গৈছে তেতিয়া বৰবাদ আপুনি আৰু তাৰপিছত আপুনি চেষ্টা কৰিব লাগিব যে আপোনাৰ এষ্ট্ৰলজি মতে আচলতে আপোনাৰ জন্ম নক্ষত্ৰ সূৰ্য যোনটো নক্ষত্ৰত বহিছে তাৰপৰা কিমান ডিগ্ৰীত আপোনাৰ সেইদিনাখন নক্ষত্ৰটো আছে কিমানটো পজিশ্যনত আছে সেইটো চালে ভাল অলপ তেতিয়া আচলতে বাস্তুটো বেছি ভাল ৰিজাল্ট দিয়ে তো সেইকেইটা কথা অলপ ফ'ল' কৰিব তাৰপিছত আৰু এটা বস্তু চাব যে আপোনালোকৰ মাটিটো সৰু আৰু আপোনালোকৰ কিনা মাটিটো বহুত যাতে ডাঙৰ নহওক যাতে সেইটো চেষ্টা কৰক নতুন প্লট লোৱা সময়ত তো এনেকুৱাখিনি চেক কৰিলে যথেষ্ট ভাল হ'ব আচলতে বাচিব পাৰিব ছেফ হ'ব পাৰিব কাৰণ লোৱাৰ পিছত মানুহ ফাঁচি যায় লোৱাৰ পিছত আকৌ ঠিক কৰিব নোৱাৰে বহুতখিনি প্ৰব্লেমৰ প্ৰব্লেম এটলিষ্ট 2 বছৰলৈকে ঠিক থাকে বাস্তু এক্টিভ হয় সদায় এখন ঘৰত যেতিয়া এটা মাটি লয় মাটিটো যেতিয়া ঘৰ বনোৱায় সেই ঘৰ বনোৱাৰ পৰা সদায় 2 বছৰৰ পিছত সদায় 7 বছৰৰ পিছত সদায় 14 বছৰৰ পিছত সদায় 21 বছৰৰ পিছত সদায় বাস্তু এক্টিভ হ'বলৈ আৰম্ভ হৈ যায় আচ্ছা মানে কোনোবা এখন ঘৰ যেনিবা বাস্তু কৰিলে দুখ আছিল ঠিক কৰিলে কিমান দিনৰ পিছত তেওঁ ছমাহ নহ'লে 41 দিন নহ'লে আপোনাৰ 21 ঘণ্টা 21 ঘণ্টাটো কাম কৰে 7 ঘণ্টাটো হ'ব পাৰে 7 ঘণ্টাটো যেতিয়া লেণ্ড এনাৰ্জি ভাল আছে লেণ্ড এনাৰ্জি ভাল বাস্তুৰ কাৰণে ভুল আছে তেতিয়া 100% বঢ়িয়া ৰিজাল্ট পাই যাব 7 ঘণ্টাতে ইয়েছ নহ'লে 21 ঘণ্টা নহ'লে 21 ঘণ্টা 100% কঁকালৰ বিষ আপুনি আলমাৰি অঁতৰাই দিলে কঁকালৰ বিষ ভাল পাইছে যদি ব্ৰহ্মাস্থানত যেতিয়া এটা আলমাৰি পৰি থাকে অঁতৰাই দিয়ক এটলিষ্ট কঁকালৰ বিষৰ পৰা ৰিলিফ পাবলৈ আৰম্ভ হৈ যাব আৰু এই যে বাস্তু ক্ষেত্ৰত যে ৰেমিডিবিলাক দিয়ে আগৰ দিনতো ৰেমিডি তেনেকুৱা নাছিল আগতেতো মানে বস্তুটো উঠাই দিয়ে আজিকালি ৰেমিডি বস্তু আহিলে ৰেমিডিবিলাকে কিমান পাৰ্চেণ্টেজ কাম ৰেমিডি আছে বৰষুণ আহিলে ছাতি নিচিনা সেইটোৱে চিম্পল কথা এই কথাষাৰ মই শুনিছিলোঁ আপুনি কৈছিল চক্ৰবাণী ছাৰ তো বৰষুণ আহিলে ছাতি নিচিনা ৰেমিডি আপুনি ঘৰলৈ যাব পাৰিব ছাতিটো লৈ ঘৰত গৈ সেই কাপোৰযোৰ খুলি কৰি পঠাব লাগিব আচ্ছা তথাপি বহুতখিনি ছেফ গাৰ্ড ঘৰলৈ যাব পাৰিলে ন এটলিষ্ট পৰাপক্ষত তাক কটাই দিয়াটো বেছি ভাল য়েছ অ'কে এতিয়া নামঘৰৰ কথা যে আহি গ'ল মই এতিয়া মণিকোট আছে নামঘৰ এতিয়া মোৰ ঘৰত যেনিবা থাপনা আছে থাপনা থ'ব লাগে বহুতে য'তটো যেনে তেনেকৈ থয় থাপনা থোৱাৰ কিবা নিয়ম কি বুলি কয় 100% আছে থাপনা আচলতে মন্দিৰৰ ঘৰখনৰ আচলতে কি হয় এখন ঘৰত যেতিয়া মন্দিৰটো আচলতে বনোৱা হয় তেতিয়া আচলতে ঘৰখনত ক'ত হ'ব লাগে সেইটো মষ্ট ইম্পৰ্টেণ্ট আৰু কোনফালে মুখকৈ পূজা কৰিব লাগে সেইটো 2 নম্বৰ ইম্পৰ্টেণ্ট তো ফাৰ্ষ্ট হৈছে ঘৰখনৰ নৰ্থ ইষ্ট নহ'লে ইষ্ট নৰ্থ ইষ্ট নহ'লে নৰ্থ ইষ্টত আপোনালোকে ঘৰৰ সৰু পূজা ৰুমটো দিয়ক এইটো কোৱা নাই যে বিশাল ৰুম দিয়ক সৰু পূজা ৰুম দিব সেইটো আপোনালোকৰ ঘৰখনৰ কাৰণে ভাল যেতিয়াই পূজা কৰে সদায় মনত ৰাখিব লাগিব যে ঘৰখনৰ পূব চাইডে মুখে পূজা কৰিব সদায় মানুহৰ ঘৰত আমি দেখোঁ যে উত্তৰ চাইডে মুখে পূজা কৰে উত্তৰ চাইডে মুখে যিখন ঘৰত পূজা কৰিবলৈ লৈছে তেওঁলোকৰ জীৱনটো সন্ন্যাসী নিচিনা হৈ যায় উত্তৰ চাইডে মুখে সেইখন ঘৰতে পূজা কৰিব দিছে সেইজন ব্যক্তিকে পূজা কৰিব দিছে যিজনে ঘৰ বাৰী সকলো এৰিছে অৰ্থাৎ সাধুবিলাকক কাৰণ উত্তৰ চাইডটো হৈছে বৈৰাগী দিশ শিৱৰ দিশ যেতিয়া আপুনি পূজা কৰে শিৱৰ নিচিনা হ'বলৈ আৰম্ভ হৈ যাব আৰু জীৱনত ঘটিছে কি আছে চব দান দি থৈ যাম তো তেনেকুৱা নিচিনা কনভাৰ্টৰ আহি যায় তো মানে সাংসাৰিক জীৱনৰ পৰা অলপ দূৰত গুচি যায় গতিকে চেষ্টা কৰক যাতে পূবফালে মুখে পূজা কৰক আৰু চেষ্টা কৰিব যাতে বেডৰুমৰ ভিতৰত ড্ৰয়িং ৰুমৰ ভিতৰত যাতে বা যিকোনো ৰুমৰ ভিতৰত কিটচেনৰ ৰুমৰ ভিতৰত যাতে ভগৱানৰ ফটো যাতে কেতিয়াও নোসোমায় সেইটো সদায় মেইনটেইন কৰিব লাগিব কিটচেনত বহুতে ভগৱান লগায় হয় ভগৱানৰ ফটো লগায় য়েছ ভগৱানৰ ফটো আপুনি কিটচেনত ৰাখিব পাৰিব সেইখন ঘৰত কিন্তু তেল নহৰু পিঁয়াজ আদা মচুৰ দালি
টোটেল এভয়েড কিন্তু ওকে ফুল ভেজিটেৰিয়ান কিচেন তেতিয়া নো প্ৰব্লেম খালি আচ্ছা এটা মানে তামসিক বস্তু পৰা দূৰত তামসিক শব্দটো অৰ্থ হৈছে আনক পুৰা অশান্তিৰে নিজে শান্তি লোৱা তৃপ্তি লোৱা ওকে সেইকাৰণে পৰা দূৰত থাকিব লাগিব সেইটো বস্তুৰ পৰা যদি ভেজ কিচেন আছে নো প্ৰব্লেম আপুনি ৰাখক মা অন্নপূৰ্ণা ফটো ৰাখিব পাৰে বিভিন্ন ধৰণৰ বোলে ভগৱান থাপনা পাকঘৰ আমাৰ একেলগে আছে একেলগে পূজা কৰোঁ যেতিয়া আপোনাৰ কিচেনটো ভেজ নো প্ৰব্লেম খালি বঢ়িয়া ৰিজাল্ট আজি নন ভেজ তেতিয়া নন ভেজ পানিছমেণ্ট আৰম্ভ ফিমেল হস্পিটেল গৈ থাকিব ঘৰত কাজিয়া পাচাল চলি থাকিব শাহু বৌৰ মাজত নিমিলিব আৰু বহুতে কি কৰে নিজৰ কোঠা এটা আছে তাতে অকণমানিকে পাৰ্টিশ্যন দি এইফালে হেৰি হ'ল এইফালে ছিংগল বিচনা এখন আছে মানুহ এজন শুই আছে য়েছ যেতিয়া আপোনাৰ ৰুম অভাৱ আছে ৰুমটো কম তেতিয়া আপুনি পাৰ্টিশ্যন দি আপুনি ইফালে শুই আছে পাৰ্টিশ্যন দিয়ক দেৱতাক ইফালে ৰাখক আচলতে কি কাৰণে পাৰ্টিশ্যন দিব লাগে আপুনি যেনেকৈ শুৱে দেৱতাও শুৱে আপুনি যেনেকৈ ৰেষ্ট ল'ব বিচাৰে দেৱতাৰ ৰেষ্ট ল'ব বিচাৰে গতিকে এখন পৰ্দা দিয়াটো ভাল তাৰোপৰি এটা কথা আছে নিজৰ ঘৰৰ যোনজন দেৱতা হয় সেই দেৱতাজনক আনে দেখুৱাগত থাকিব নালাগে কাৰণ দেৱতা আপুনি যোনটো পূজা কৰে যোনটো ভাৱত পূজা কৰে সেইটো উৰ্জা থাকে যিমান আনৰ দৃষ্টি পৰিব আপোনাৰ মন্দিৰৰ বা আপোনাৰ দেৱতাজনৰ ভাৱটো তিমান নষ্ট হ'ব গতিকে মানে নিজৰ ঘৰখনৰ থাপনা লোকে দেখাকে থ'ব নালাগে দুই পাল্লা দৰ্জা হ'ব লাগে ভিতৰৰ ফালে খোলা হ'ব লাগে চেষ্টা কৰি চাব দুটামান ৰুল আছে মই কৈ দিয়াটো ভাল হ'ব মন্দিৰৰ ক্ষেত্ৰত তো ভগৱান যেতিয়া আপোনালোকে মন্দিৰটোত ৰাখে চেষ্টা কৰিব যে ভগৱানৰ পোনে পোনে ভগৱান নহয় ফাৰ্ষ্ট ৰুল দ্বিতীয় কথাটো হৈছে ভগৱানৰ পিছত ভগৱান নহয় 2 নম্বৰ ৰুল 3 নম্বৰটো হৈছে ভগৱানৰ ওপৰত ভগৱান নহয় মানুহে ডুপ্লেক্স বনাই দিয়ে সবচে বেয়া কথা চেষ্টা কৰিব যাতে সমান লেভেলতে থাকক আৰু নিজৰ হাতৰ 9 আঙুলৰ ওপৰত মূৰ্তিয়ে হওক বা প্ৰতিমাই হওক ঘৰৰ ভিতৰত যদি ৰাখিছে নাযায় যাতে নিজৰ যোনজন মূল ব্যক্তি হয় ঘৰখনৰ যা ইকনমিক ঘৰখনৰ ওপৰত টিকি আছে তেওঁ হাইটটোৰ ওপৰত কৈছোঁ তেওঁ হাতৰ 9 আঙুলৰ যদি ওপৰত যেতিয়া নাযায় কাৰণ 9 আঙুলৰ ওপৰত যদি গ'লে পাণ প্ৰতিষ্ঠা হৈ যায় পাণ প্ৰতিষ্ঠা মূৰ্তি ঘৰৰ ভিতৰত নাথাকে সেইটো এটা বিগেষ্ট প্ৰব্লেম মানে যদি থাপনাও মানে লগাইছে বা ফটোখনো লগাইছে 9 আঙুলৰ ওপৰত হ'ব নালাগে কাৰণ 9 আঙুলৰ ওপৰত যদি হৈ যায় পাণ প্ৰতিষ্ঠালৈ গুচি যায় 3 আঙুলৰ যদি তলত হৈ যায় পূজাৰ ফল বিসৰ্জন হৈ যায় 3 আঙুলৰ তলত যেতিয়া কেতিয়াও নাযায় মূৰ্তি বা আপোনাৰ ফটো হ'ব ইটছ এ ৰুল তো সেইটো ফ'ল' কৰাটো বহুত দৰকাৰ তাৰপিছত চেষ্টা কৰক আজিকালি মানুহে ভিতৰত বনাইছে নো প্ৰব্লেম যদি কেনেবাকৈ যদি বাহিৰত আপোনালোকে ৰাজহুৱাভাৱে নিজৰভাৱে যদি এটা মন্দিৰ বনাইছে তো মানুহে কি কৰে মানুহে মন্দিৰটো গম্ভোজ বনাই পেলাই অৰ্থাৎ সিংহ নিচিনা কৰি পেলাই বুজি পাইছে না গম্ভোজ বনাই পেলাই মানে একদম পুৰা জোঙাল কৰি পেলাই যেনেকৈ ৰাজহুৱা মঠ মন্দিৰৰ ক্ষেত্ৰত বা ৰাজহুৱা নামঘৰ ক্ষেত্ৰত দেখিছে আপোনাৰ জাপিটো নিচিনা কৰি পেলাই তো সেইখন ঘৰত সদায় চাৰিটা কথা কওঁ যেতিয়া লগা নাই মোক ক'ব প্ৰথমটো হৈছে পিতা পুত্ৰ অমিল 2 নম্বৰটো হৈছে সন্তান নোহোৱা সন্তান হ'লে হেণ্ডিকেপ হোৱা 3 নম্বৰটো হৈছে শাহু বৌৰ মাজত অমিলতা থাকে 4 নম্বৰটো হৈছে হস্পিটেল এটা আৰু সদায় কাজিয়া ফিক্স ৰাখক খালি গতিকে সেইটো বস্তু যাতে আপুনি কেতিয়াও নকৰে আছাম টাইপৰ নিচিনা কওক টোপ ভাঙি দিয়ক খালি কাৰণ কি কাৰণে কৰিব নালাগে সেইটো ডাঙৰ কুৱেশ্যন আচলতে কিয় কৰিব নালাগে আচলতে যেতিয়া আপুনি জাপি নিচিনা কৰিব সেইটো স্পেচ এলিমেণ্টত কানেক্ট কৰে অৰ্থাৎ যিমান ব্ৰহ্মাণ্ড উৰ্জা আছে আমাৰ ঘৰলৈ আহক আৰু ৰাজহুৱা নামঘৰটো ঘৰ কৰিলে নাই ৰাজহুৱা মঠ মন্দিৰৰ ক্ষেত্ৰত কিয় সেইটো বস্তু কৰা হয় যাতে আত্মাই পৰমাত্মাৰ লগত কানেকশ্যন কৰে অৰ্থাৎ গোটেই উৰ্জা যাতে মন্দিৰলৈ আহে সেইকাৰণে ঘৰখনৰ জোঙা কৰিব নালাগে আৰু বহুতৰ দেখিছোঁ ঘৰ গ্ৰাউণ্ড ফ্ল'ৰত মন্দিৰ এনেকৈ জোঙা কৰি দিলে ওপৰত ছাদ এখন দি দিলে বেয়া কথা সেইটো কাৰণ মানুহ অহা যোৱা কৰি আছে বেয়া কথা চেষ্টা কৰিব বাস্তুত এটা কথা কৈছে য'ত মন্দিৰ থাকে ত'ত ঘৰ নাথাকে য'ত ঘৰ থাকে তাত মন্দিৰ থাকিব নালাগে অৰ্থাৎ পূজা ৰুম থাকিব লাগে সেই ৰুলটো সদায় ফ'ল' কৰিলে বেছি ভাল লাগিলে পাৰ্টিশ্যনে দিয়ক ঘৰ ৰুমৰ ভিতৰত কৰক কাৰণ চাওক বাহিৰত উলিয়াটো ভগৱানটো বেয়া কথা নহয় পালন কৰাটোৱে ডাঙৰ কথা আজিকালি কলিযুগ বাহিৰত উলিয়াই দিছে মানে আপুনি 6টা বজাত আজি পূজা কৰিছিলোঁ কাইলৈ 6টা বজাতে পূজা দিব লাগিব আজিকালি মানুহৰ ইমান ব্যস্ততা জীৱনত 6টা বজাত নুঠেই মানুহ গৈ পেলাই তেনেকুৱা হৈছে আজি বোলে 12টাত কাইলৈ বোলে 11টাত কাইলৈ বোলে 3টাত তেনেকুৱা নিচিনা হৈ যায় পানিছমেণ্ট আপোনালোকেই পাব কাৰণ দেৱতাৰ এটা সন্মান থাকে এটা টাইম থাকে তো সেই বস্তুবোৰ ৰুলটো ফ'ল' কৰাটো দৰকাৰ আৰু এতিয়া আপোনাৰ বহুতবাৰ আপোনাৰ পডকাষ্টত এটা বস্তু শুনিছোঁ এষ্ট্ৰ' বাস্তু হয় এষ্ট্ৰ' বাস্তু মানে জ্যোতিষ আৰু বাস্তু মিলাইতো এনে হয় এষ্ট্ৰ' বাস্তু সেইটো আপুনি ঠিকেই কৈছে এষ্ট্ৰ' বাস্তু শব্দটো অৰ্থ হৈছে জ্যোতিষ আৰু বাস্তুৰ লগত মিলাই পেলাই বাস্তুটো কৰা তেতিয়া আচলতে বঢ়িয়া ৰিজাল্ট আহে ক'ব গ'লে কৰিও ভাল লাগে কি কাৰণে আচলতে শ্বৰ্ট ফৰ্মুলা মতে ক'ব গ'লে আচলতে কি হয় বাস্তু যেতিয়া কৰিবলৈ যায় এখন ঘৰত 4জন সদস্য থাকে তো বাস্তুটো যেতিয়া আমি গোটেইকেইজন সদস্য কৰা নিচিনা হয় এষ্ট্ৰ' বাস্তুটো শব্দটো হৈছে প্ৰতিজন ব্যক্তিৰ নামত বাস্তুটো কেনেকুৱা প্ৰতিজন ব্যক্তি নহয় কাৰণ প্ৰত্যেকজন ব্যক্তিয়েতো বেমাৰ নহয় 4জনৰ ভিতৰত এজনৰ সদায় হাত ভাঙিব পাৰে 4জনৰ হাত নাভাঙে 4জনৰ ভিতৰত এজনৰ কেঞ্চাৰ হ'ব পাৰে 4জনৰ ভিতৰত এজনৰ গভৰ্ণমেণ্ট চাকৰি কৰিব পাৰে এজনৰ বিজনেছ কৰিব পাৰে চবৰে ভাগ্যবিলাক বেলেগ বেলেগ গতিকে চবৰে ভাগ্যৰ লগত পৃথককৈ এষ্ট্ৰ' বাস্তু যদি আমি কানেক্ট কৰা হয় তেতিয়া তেওঁ ইণ্ডিভিজুৱেলি ভাল থাকে এটা মই এক্সাম্পল দিওঁ এখন ঘৰত যদি পাকঘৰৰ লগত যদি আপোনাৰ যদি ষ্ট'ৰ ৰুম আছে আপোনাৰ কিটচনৰ লগত কিটচনৰৱালা ষ্ট'ৰ একেলগে আছে নহ'লে পাকঘৰৰ পৰা যদি আপোনাৰ ডাইৰেক্টলি ষ্ট'ৰলৈ যোৱা কানেক্ট আছে তেতিয়া মনত ৰাখিব যে শুক্ৰৰ লগত ৰাহু কম্বিনেশ্যন আছে তেতিয়া আপোনাক এফেক্ট নিদিব পাৰে সেই বস্তুটোৱে কাক বেছিকৈ এফেক্ট দিব এষ্ট্ৰ' বাস্তু 4জন সদস্যৰ ভিতৰত কাৰ জনমকুষ্ঠিত এইটো যুগ আছে কাৰোবাৰ এজনতো যুগ থাকিব সেইকাৰণে বস্তুটো বনিছে তেওঁক বেছিকৈ এফেক্ট দিব বাকী সদস্যজনক এফেক্ট কৰিব কিন্তু ইমান এফেক্ট মাৰাত্মক নকৰে তাক বেছিকৈ এফেক্ট কৰিব যাৰ বস্তুটো আচলতে জনমকুষ্ঠিত একেলগে হৈ আছে আৰু এটা চিম্পল এক্সাম্পল হৈছে
চন্দ্ৰৰ লগত যাৰ ৰাহু জনম কুশিকনৰ একেলগে সেইটো গ্ৰহণযোগ বুলি কয়, যাৰ জনম কুশিকনৰ চন্দ্ৰ আৰু ৰাহু একেলগে থাকে, তেওঁলোকৰ ঘৰত যদি আপোনালোকে যোনটো লেট্ৰিন বাথৰুম আছে সেই লেট্ৰিন বাথৰুমৰ যদি কুমুদটো আছে মাজত পাৰ্টিশ্যন নাই গা ধুই আছে, এইটো মাৰাত্মক বস্তু, তেতিয়া এই তেওঁলোকৰ ঘৰতে সেই কম্বিনেশ্যনটো হৈ আছে। সেই কম্বিনেশ্যনটো যেতিয়াই হ'ব তেতিয়া বেলেগ সদস্যত মানসিক অশান্তি কৰাৰ লগতে তেওঁক বেছিকৈ অশান্তি কৰিব যাৰ জনম কুশিক অলৰেডি চন্দ্ৰ আৰু ৰাহু একেলগে বহি আছে, যাক কৈ এষ্ট্ৰ বাস্তু বুলি কোৱা হয়। এষ্ট্ৰ বাস্তু মতে আৰু এটা পাৰফেক্ট ৰিজাল্ট দিব পাৰি। ছাপ'জ আপুনিয়ে বা ময়ো বা এজন ব্যক্তিয়ে যদি মাটি এডোখৰ ক'ৰবাত ল'বলৈ গৈ আছে, কি মুখে মাটি ল'ম মই, সেইটো সবচে ইম্পৰ্টেণ্ট। এইটো কথা এটা প্ৰশ্ন আছিলে, মানে বাস্তু মতে আপুনি অথনি প্ৰশ্নটো সুধিছোঁ যদিও মানে আৰু দুটামান বস্তু শুনিছোঁ, কি মুখী বুলি যে ক'লে মই সেইটোৱে অথনি সুধিছোঁ যে বাস্তু মতে মাটি কি কি প্ৰকাৰৰ কেনেকুৱা ধৰণৰ? মাটি আচলতে ক'ব গ'লে 4 প্ৰকাৰৰ মূল মই পাইছোঁ। 4 প্ৰকাৰৰ ক্ষেত্ৰত মাটি থাকে। 4 প্ৰকাৰৰ ক্ষেত্ৰত প্ৰথম মাটিটো হৈছে গজভূমি, যোনটো প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে। সেই গজভূমি শব্দটোৰ অৰ্থ হৈছে দক্ষিণ পশ্চিমৰ উত্তৰটো ওখ, আৰু দক্ষিণ পশ্চিম আৰু দক্ষিণটো ওখ। দক্ষিণ পশ্চিমৰ দক্ষিণটো ওখ, দক্ষিণ পশ্চিমো ওখ, লগে লগে দক্ষিণটো ওখ, মানে অকণমান এনেকুৱা টাইপৰ। আৰু উত্তৰ আৰু উত্তৰ পূবটো চাপৰ, মানে শ্লোপ এনেকুৱা পুৰা মাটিটো, সেইটো গজভূমি বুলি কয়। তেনেকুৱা ভূমিত সদায় ধন টকা আগমন সদায় বহুত ঘটে, সাংঘাতিক ধৰণৰ তেওঁলোকে বিপদত নপৰে। এটলিষ্ট মই দেখিছোঁ শক্তিশালী পুৰা সন্মান তেওঁলোকৰ থাকে। দ্বিতীয় ভূমিটো হৈছে জমভূমি। জমভূমি শব্দটো হৈছে উত্তৰ পূবটো আৰু উত্তৰটো ওখ, আচ্ছা, দক্ষিণ আৰু দক্ষিণ পশ্চিমটো দ, ওলোটা, মানে ওলোটা। পুখুৰী হ'ব পাৰে, শ্লোপো হ'ব পাৰে, দক্ষিণ আৰু দক্ষিণ পশ্চিমটো পূব আৰু উত্তৰ পূব, লগতে পূব আৰু অকণমান উত্তৰো যেতিয়া অলপ ওখ, তেনেকুৱা জমভূমি বুলি কয়। তেনেকুৱা ভূমিত কি হয়, ৰোগ আৰু সুখ দুয়োটাই মাতিব নালাগে, নিজে আহে খালি ঘৰত, সেইটো বস্তু নমতাকৈ আহে। তাৰপিছত প্ৰব্লেমটো আহে সূৰ্যভূমি। সূৰ্যভূমি কাক বুলি কোৱা হয়, যিখন ঘৰত পূবটো চাপৰ পশ্চিমটো ওখ, পূবটো চাপৰ পশ্চিমটো সূৰ্যভূমি। তেওঁলোকৰ ঘৰত সন্মান, পুত্ৰ সন্তানৰ পৰা উন্নতি, পুত্ৰ সন্তানৰ পৰা ছাকচেছ, পুত্ৰ সন্তানৰ পৰা লাভ, আৰু ঘৰখনৰ সন্মান আৰু পলিটিকেল লিডাৰৰ কাৰণে বেছি ভাল হয় তেনেকুৱা ভূমি, যোন ছ'চিয়েল কানেকশ্যন। মানে কাৰোবাৰ ঘৰত যদি সেইবিলাক কৰিবলৈ মন আছে, ধুমধাম মাটি কেগাড়ীমান আনি পেলাই পশ্চিম চাইডে নিশ্চয় কৰিব পাৰে, হৈ যাব 100% ৰিজাল্ট ভাল পাব। কাৰণ যিখন ঘৰত পশ্চিমটো ওখ তেওঁলোকৰ ঘৰত আয়ুসো ভাল, তেওঁলোকৰ ঘৰত সন্মানো ভাল ন, তেওঁলোকৰ ঘৰত প্ৰাপ্তি হ'ব। তেওঁলোকৰ ঘৰত যোনটো কাম আচলতে কোনোবা এটা কাম কৰি পেলাই যেতিয়া আমাৰ জীৱনত ছাকচেছে নহয়, তেতিয়া আমি কি কৰি লাভটো আছে, ন' প্ৰফিট ন' লষ্ট নিচিনা হৈ গ'ল। জীৱনত আমি যোনটো কষ্ট কৰিছোঁ তাৰ পৰা যদি আৰু অকণ ভাল পাওঁ, লাগিলে 1% নহওক, সেইটো হৈছে উন্নতি বা আনন্দ, তো সেই বস্তুটো হ'ব লাগে। সেইটো ভূমি হৈ গ'ল। তাৰপিছত আহি গ'ল শনিভূমি। শনিভূমি শব্দটো অৰ্থ হৈছে পূবটো চাপৰ, পূবটো ওখ, পশ্চিমটো চাপৰ, পূবটো ওখ, পশ্চিমটো চাপৰ, শনিভূমি উল্টা, মানে উল্টা। আচ্ছা, এইটো ভূমিত কি হয়, চবচে ডেঞ্জাৰটোৱে হয়। এইটো মই কৈছিলোঁ বাপেক পুতেকৰ মাজত বিচ্ছেদ, বিয়া হ'লে ঘৰলৈ ঘূৰি অহা ছোৱালী, বিবাহ নোহোৱা, সন্তান নোহোৱা, ৰং ব্যক্তিক সদায় কানেকশ্যনৰ লগত জড়িত কৰা, ঘৰখনৰ লিভাৰ প্ৰব্লেম, ফেটি লিভাৰ, কলেষ্ট্ৰল, ছুগাৰ, BP হাই হৈ থাকিব, গেষ্ট্ৰিক এজনৰ সদায় থাকিব, চকু পাৱাৰ যাব, 100% হ'ব এনেকুৱা ভূমিত। আৰু এটা কথা মই ক'বলৈ পাহৰি গ'লোঁ, জমভূমিত মানুহৰ বেছিকৈ কি হয়, হাৰ্ট এটেক হয়, ফিমেল হেল্থ সদায় ডিষ্টাৰ্ব থাকে। যিখন ঘৰতে দক্ষিণটো চাপৰ বা দক্ষিণ পশ্চিমটো চাপৰ, উত্তৰটো আৰু উত্তৰ পূবটো ঘৰ, তেওঁলোকৰ ঘৰত সদায় হাৰ্ট এটেক, পেৰালাইচিছ, মাইগ্ৰেন, কেঞ্চাৰ, তেনেকুৱা ধৰণৰ ৰোগো মই দেখিবলৈ পাই গৈছোঁ। জমভূমিত সদায় মানুহ নিব বিচাৰে। গতিকে চেষ্টা কৰক যাতে আপোনালোকৰ এটলিষ্ট দক্ষিণ পশ্চিমটো যাতে কেতিয়াও উত্তৰ আৰু উত্তৰ পূবতকৈ যাতে চাপৰ নাথাকে। যিমানে ভাগ্য ভাল নাথাকক কিয়, পুৰা টানিব, আপোনাক ভৰিত শিকলি বান্ধি থৈ দিব। এতিয়া মই আপোনাৰ ৰোগৰ কথা আপুনি কৈ আছে, মই জানিবলৈ বিচাৰিছোঁ ৰোগৰ ক্ষেত্ৰত বাস্তু আৰু ৰোগৰ কেনেকুৱা সম্পৰ্ক থাকে? 100% সম্পৰ্ক আছে। বাস্তু শব্দটোৰ অৰ্থটো হৈছে পৰিৱেশ। আপুনি কি পৰিৱেশত আছে ঘৰখনত, আপোনাৰ ঘৰখনত সূৰ্য ৰশ্মি ভালকৈ আহিছেনে, আপোনাৰ ঘৰখনত হাৱা বতাহ যে ভালকৈ আপুনি উশাহ নিশাহ ল'ব পাৰিছে, ভালকৈ হাৱা বতাহ আহিছেনে? যেতিয়া আপুনি উশাহ ল'ব বিচাৰিছে, আপুনি যোনটো বেডৰুমত শুই আছে সেই বেডৰুম, যিহেতু এখন ঘৰত প্ৰত্যেকজন ব্যক্তিয়ে জানে যে পূব বা উত্তৰ পূবৰ পৰা সদায় পজিটিভ বা নৰ্থৰ পৰা সদায় পজিটিভ এনাৰ্জি আহে, পূবৰ পৰা সদায় ছ'লাৰ এনাৰ্জি আহে, আৰু নৰ্থৰ পৰা সদায় নৰ্থ পল এনাৰ্জি আহে। যদি আমি নৰ্থ বা নৰ্থ ইষ্টত বা পূবত যদি আমি ভঁৰালটো বনাই থওঁ, যদি আমি ষ্ট'ৰ বনাই থওঁ, তেতিয়া কি হ'ব, সদায় আহিবলগীয়া ৰশ্মি আমাৰ ঘৰলৈ নাহিলে তেতিয়া আমি ভিটামিন ডি ক'ব পাম। অৰ্থাৎ চকুৰ ভিটামিন ডি যেনে গাঁঠিৰ প্ৰব্লেম হ'বলৈ ষ্টাৰ্ট হৈ যাব, মানুহৰ মনবিলাক ভাল নালাগিব। গতিকে বাস্তু 100% বেমাৰৰ লগত জড়িত থাকে। ছেম তেনেকুৱা আপোনালোকৰ নৰ্থত যদি জুইটো আছে, কাৰণ নৰ্থত বাস্তুশাস্ত্ৰ মতে বা চাইণ্টিফিক মতে সদায় নেচাৰ অৰ্থাৎ নৰ্থ পল থাকে, অৰ্থাৎ ঠাণ্ডা পৰে জেগাটো। সেই জেগাটো যদি জুই জ্বলাই দিয়ে তেতিয়া কি হ'ব, ঘৰখনৰ ইমিউনিটি পাৱাৰটো বেয়া হৈ যাব, ৰোগ প্ৰতিৰোধ ক্ষমতা যেতিয়া যিখন ঘৰতে বেয়া, তেওঁলোকৰ সদায় বেমাৰ ডে বাই ডে দেখিবলৈ আৰম্ভ কৰি দিব। গতিকে বাস্তুৰ মতে 100% ৰোগ ঠিক কৰিব পৰা যায় যদি বাস্তু হৈছে পৰিৱেশ। যেতিয়া আপুনি পৰিৱেশটো যদি ভালকৈ ৰাখিছে 100% ভাল হ'ব। যেতিয়া আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো বেয়া, আপোনালোকৰ মূৰো কাম নকৰিব, বডিও কাম নকৰিব, দুয়োটাই প্ৰব্লেম হ'ব।
গতিকে চেষ্টা কৰক যাতে ঘৰখনৰ পৰিৱেশটো ভাল হৈ থাকে পৰিৱেশ ভাল হৈ থাকিলে আপুনি জীৱনত যোনটো ভাগ্যত লৈছে কামটো ভালকৈ কৰিব পাৰিব ইয়েছ এতিয়া মই এটা জানিবলৈ বিচাৰিছোঁ বহুত মানুহে কয় লেট্ৰিনৰ ক্ষেত্ৰত লেট্ৰিন কৰোঁতে কোনফালে মূৰ কৰি বহিব লাগে সেইটো লৈ কি বুলি ক'ব মানে আচলতে পূবমুখীকৈ লেট্ৰিনত বহিব নালাগে বাকী বা পশ্চিমমুখীকৈ বহিব নালাগে আৰু বাকী দক্ষিণ ফালে নহ'লে উত্তৰ ফালে মোক লেট্ৰিনৰ চিটত বহিব পাৰে কোনো প্ৰব্লেম নাই আৰু ঠিক তেনেধৰণে ভাত বনাওঁতেও পূব ফালে মুখকৈ ভাত বনাওক যথেষ্ট ভাল হ'ব যিখন ঘৰতে দক্ষিণ ফালে মুখকৈ ভাত বনায় তেওঁলোকৰ ভাত সদায় পেটলৈ নাযায় অৰ্থাৎ তেওঁলোকৰ ভাত সদায় জম ভূত পেটে পায় বুলি কয় দক্ষিণমুখী ঘৰত যিখন ঘৰতে খানা বনায় তেওঁলোকৰ ঘৰত যদি স্পেচিয়েলি যে মাছ মাংস ডিম বনাইছে তেওঁলোকৰ ঘৰত পেটৰ প্ৰব্লেম যোনে বনাইছে তেওঁ মানসিক প্ৰব্লেম খং বেছি বৃদ্ধি এইবিলাক হ'বলৈ আৰম্ভ হৈ যাব তামসিক বস্তু যিটো বনোৱা হয় য়েছ দক্ষিণমুখীকৈ আপোনাৰ খানা বনাইছে আপুনি বোলে তেল নহৰু পিঁয়াজ আদা একো নাখায় তেতিয়া একো প্ৰব্লেম নহয় একো নাই তামসিক বস্তু স্পাইচি বস্তু যিমান বনাব মংগলৰ বস্তু মানে আমি যিমানে মাছ মাংস এইবোৰ এভইড কৰি সিমানে ভাল ক'ব গ'লে কাৰেক্ট আচ্ছা আৰু এতিয়া বহুতে ল'ৰা ছোৱালী আমাৰ পঢ়ি আছে বহুতে সোধে যে কোনফালে টেবুলখন ৰাখিব লাগে পঢ়া টেবুলখন সদায় পূবফালে মুখকৈ পঢ়ক নহ'লে উত্তৰ ফালে মুখকৈ পঢ়ক সেইটো সদায় যথেষ্ট মেইনটেইন কৰি চলিব এটা বস্তু মেইনটেইন কৰি চলিব আপোনাৰ যোনটো পঢ়া ৰুম বা আপোনাৰ ষ্টুডেণ্টৰ যোনটো পঢ়া ৰুম বা আপোনাৰ যোনটো ল'ৰাৰ পঢ়া ৰুম সেইটো ক্ষেত্ৰত এটা চেষ্টা কৰিব যাতে আপোনাৰ ল'ৰাই যোনটো ৰুমত পঢ়ি আছে সেই ৰুমত যাতে মিউজিকৰ বস্তু নাথাকে কাৰণ মিউজিকৰ মালিক হৈছে শুক্ৰ আৰু আপোনাৰ পঢ়াৰ মালিক হৈছে বৃহস্পতি দুয়োটা কেতিয়াও একেলগে নহয় গতিকে সেইটো বস্তু এভইড কৰি চলিব বেডৰুমতেই হওক বা লাগিলে পঢ়া ৰুমৰ ভিতৰতে হওক এখনতকৈ যদি অত্যাধিক দৰ্জা নাথাকে যিমান দৰ্জা থাকিব তিমান ৰাহু এণ্টি তিমান হ'ব সেইটো সদায় মেইনটেইন কৰিব এনে কিচেনত দুখন দৰ্জা থাকিব নালাগে বুলি হয় আৰু ইফালে বেডৰুমতো দুখন প্লাছ বেডৰুমত যাৰ দুখন দৰ্জা আছে হাজবেণ্ড ফাৰ্মাছে এজন সঁচা হস্পিটেল গৈ থাকিব খালি সেইটোৱে বিগেষ্ট প্ৰব্লেম আচলতে দৰ্জা দুখন থাকিবই নালাগে কিছুমান মানুহৰ এনেকুৱা হয় ঘৰখন এতিয়া আমাৰ ইয়াতে সেইফালে এণ্ট্ৰি মাৰিলোঁ এইটো যেনিবা আকৌ এইটো একেটা লাটতে গোটেই দৰ্জাবোৰ পৰি যায় তেতিয়া চেষ্টা কৰক যেতিয়া আঁতৰাব নোৱাৰে পৰ্দাৰ ব্যৱস্থা কৰক আপুনি এনাৰ্জিটো যাতে শ্ল' ডাউন কৰক যেনেকৈ ৰাস্তাত স্পীড ব্ৰেকাৰ আমাক দিয়ে গাড়ী শ্ল' কৰিবলৈ তেনেকৈ আপুনি শ্ল' কৰক মিলি থ'ব লাগিব তেতিয়া পুচাই থ'ব নোৱাৰে সেইটো কৰিব পাৰে জালি হেৰি দিব পাৰে তাৰ উপৰি সেই কথাটো মেইনটেইন কৰি চলিব আৰু পঢ়া ৰুমৰ ক্ষেত্ৰত আৰু এটা চলিব যে আপোনাৰ ষ্টুডেণ্টে বা আপোনাৰ ল'ৰাই যেতিয়া পঢ়ি আছে তে আপোনাৰ ল'ৰাটোৰ পিছফালে যাতে খিৰিকী নাথাকে ল'ৰাটোৰ পিছফালে যদি এখন হেভি ৱাল থাকে মানুহে কি কৰে ৱালত লগাই পেলাই টেবুলখন দি দিয়ে পঢ় বুলি সেইটো বেয়া কথা আপোনাৰ ল'ৰাটোৰ বা ছোৱালীজনী আগফালে যদি স্পেচ থাকক পিছফালে যদি স্পেচ কম থাকক সেইটো মেইনটেইন কৰি চলিব যোনটোৰ আপোনাৰ পঢ়া ৰুম আছে তাত চেষ্টা কৰিব যাতে টিভি হওক ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিকেল বস্তু হওক লাগিলে লেটিঙৰ ছিটটোৱে হওক টোটেল যাতে এভইড কৰি চলে আপোনাৰ পঢ়া ৰুমৰ পৰা যদি ষ্টুডেণ্টৰ ৰুমৰ পৰা যদি ৰাহু অৰ্থাৎ ছিটটো যদি ওচৰৰ পৰা গৈ থাকিব পাৰিছে তেতিয়াও প্ৰব্লেম হ'ব চবচে ভয়ানক বস্তু হৈছে ছোৱালী মানুহৰ ক্ষেত্ৰত কওঁ যেতিয়া আইনাখন ৰাখিছে জেনেৰেলিও বেয়া চাই থাকিব আৰু বাস্তৱমতেতো ৱাটাৰ এলিমেণ্ট যেতিয়া আপোনাৰ ষ্টাডিত চাওক পঢ়িবলৈ সদায় মনটো স্থিৰ হ'ব লাগিব যিমান ৱাটাৰ এলিমেণ্ট আহিব তিমান মনৰ স্থিৰ যাব আৰু এটা ডাঙৰ কথা হৈছে ষ্টীলৰ মালিক হৈছে আপোনাৰ ৰাহু লোহাৰ মালিক হৈছে শনি গতিকে চেষ্টা কৰিব যাতে আপোনাৰ বহাৰ চেয়াৰখন ষ্টীলৰ আৰু যদি লোহাৰ নহওক চেষ্টা কৰিব যাতে সূৰ্য অৰ্থাৎ কাঠৰ হওক তেতিয়া মনটো স্থিৰ হ'ব 100% ভাল ৰিজাল্ট পাব আৰু যেতিয়াই পঢ়া আগত সৰস্বতীক স্মৰণ কৰা পঢ়াত পিছত সৰস্বতীক স্মৰণ কৰি কিতাপখন জাপি থোৱা সেইটো মেইনটেইন কৰিব আৰু এটা কথা চেষ্টা কৰিব যাতে পঢ়ি থাকোঁতে পেন যাতে কামুৰি নাথাকে আৰু পঢ়া টেবুলত যাতে কেতিয়াও চাহ জলপান যাতে নাখায় বহুতে ভুলকৈ তাতে খায় খোৱা বোৱা হাউচটো হৈছে 2 নম্বৰ হাউচ ঠিক আছে তো সেই 2 নম্বৰ হাউচটোৰ লগত আকৌ 5ম হাউচটো একলগ কৰিব নালাগে বেয়া হৈ যাব পঢ়া টেবুলত আৰু লাগিলে অমৃত নহ'ব পঢ়িব আঁতৰি পেলাই খাব লাগিব প্ৰসাদ দিছে ভগৱানৰ সেইটো বেলেগ কথা ঠিক আছে হ'লেও নাপায় কাৰণ জোঠা হৈ যায় আচলতে বস্তুটো হয় যদি খাই থকা হয় গতিকে সেইকেইটা বস্তু এভইড কৰি চলিব নিশ্চয় ভাল ৰিজাল্ট পাব আৰু এটা মই আপোনাৰ পডকাষ্টৰ মাধ্যমে কৈ থওঁ যে যেতিয়া এজন আপোনাৰ ষ্টুডেণ্ট ক্লাছ 10 পাইছে স্পেচিয়েলি আপুনি ভালকৈ এজন ভাল এষ্ট্ৰলজাৰ বা ভাল বাস্তু কনচালটেণ্টক আপুনি গাইড ল'ব যে মোৰ ল'ৰাটো কি ষ্ট্ৰীমত পঢ়িব লাগে কাৰণ মই দেখিছোঁ 80% ল'ৰা ছোৱালী বা 80% মানুহ সদায় ৰং ফিল্ডত আছে তেওঁলোকে যাব লাগে কমাৰ্চত তেওঁলোকে পঢ়ি আছে ছায়েন্সত তেওঁলোকে যাব লাগে ছায়েন্সত তেওঁলোকে পঢ়ি আছে আৰ্টছত তেওঁলোকে ডক্টৰ এজন ভাল হ'ব লাগে তেওঁলোকে CA কৰি আছে তেওঁলোকে জব ছেটিছফেকশ্যন কি আধা গৈ পেলাই আধাত এৰিবলগীয়া হৈ যায় গতিকে সেই বস্তুটো সদায় ফ'ল' কৰাটো বহুতেই দৰকাৰ সেইটো বস্তু আপোনালোকে চাই ল'ব যে মোৰ ল'ৰাটো আচলতে পৃথিৱীলৈ কি কাৰণে আহিছে তাক কোনটো ফিল্ডত গ'লে ছাকচেছ হ'ব তাক আপোনাৰ চাওক তাৰ ডেট অফ বাৰ্থত বা তাৰ যুগত MBBS নাই আপুনি পূৰা জোৰ কৰি আছে লাষ্টত কি হ'ল তাৰ সময় বৰবাদ তাৰ লগৰ ল'ৰা চবেই পালে সি নাপালে মানসিক অশান্তি গতিকে সেই সময়কণো যদি বৰবাদ নহয় সি যদি ৰাইট টাইমত ৰাইট ছিলেকশ্যনৰ ৰাইট ট্ৰেকত যাব পাৰে গতিকে সঠিক বস্তুটো চাই ল'ব এতিয়া মই আপোনাক এটা নৰ্মেল আপুনি বিভিন্ন ধৰণৰ এতিয়া গোটেই অল অসমত ঘূৰিছে বাস্তু ঘৰ চাইছে একদম মেক্সিমাম কমন আৰু আটাইতকৈ ডাঙৰ কাৰ ঘৰত ক'ব নালাগে কেনেকুৱা পাইছে প্ৰব্লেম মানে কিহৰ কাৰণে চ'ৰ্চটো কি প্ৰব্লেম আচলতে পৃথিৱীত 3টাই আছে মানুহৰ এটা হৈছে ৰিলেশ্যনশ্বিপ প্ৰব্লেম
2 নম্বৰ হৈছে হেল্থ প্ৰব্লেম 3 নম্বৰ হৈছে পইচাৰ প্ৰব্লেম বাকি নাই এই তিনিটা আছে আৰু মানে এনে মানুহৰ ঘৰত যদি দেখা মেজৰিটি মানুহৰ মানে যে পাইছে কমন প্ৰব্লেম তিনিটাই থাকে মানে স্বাস্থ্য এই তিনিটা কথা কোৱা নাই কোনটো দিশত প্ৰব্লেম আচলতে চাওক মেইন প্ৰব্লেমটো হৈছে আজিকালি যুগত যেতিয়া আপুনি সুধে মোক কাজিয়া পচাল বেছি হৈছে বাদ বিবাদ খুব হয় হাজবেণ্ড ৱাইফৰ নিমিলে ল'ৰা ছোৱালীৰ লগত মোৰ নিমিলে ল'ৰা ছোৱালী কিবা বেলেগ ভাবে মই কিবা বেলেগ ভাবো মই পঢ়াব বিচাৰোঁ এতিয়া কিবা সিহঁতে পঢ়ায় কিবা তাৰ ৰিজন কি হ'ব তাৰ ৰিজন হৈছে মোবাইলটো লেটিঙত বেছি সময় কটায় লেটিঙৰ ভিতৰত যোনে বেছি সময় কটায় লেটিঙৰ ভিতৰলৈ যোন মোবাইলটো লৈ যায় যোন মোবাইলটো গাৰুৰ ওচৰত বেছিকৈ লৈ শুৱে যোনে বেছিকৈ ব্লেক ৰংটো বেছিকৈ পিন্ধে তেওঁলোকে গোটেই এনেকুৱা হৈছে কলিৰ মূৰত ধৰিছে আহি পেলাই ৰাহুৱে আচ্ছা ক'ব গ'লে সেই বস্তুটোৰ প্ৰব্লেমটো বেছিকৈ আহিছে সেইকাৰণে জেনেৰেলি মোবাইল চলা কোনো প্ৰব্লেম নাই ইজ এ ইলেক্ট্ৰনিক ডিভাইচ কমিউনিকেশ্যন ডিভাইচ কিন্তু এইটো বস্তু সাৱধানে চলক যে সেই বস্তুটো আপোনাক খাই নেপেলায় আপুনি যেতিয়া খোৱা আগতে আপুনি তাক যদি নিয়ন্ত্ৰণ কৰিব পাৰে সেই বস্তুটো বেলেঞ্চিং কৰক খালি কাৰণ পৃথিৱীত আহি গ'ল কথা নাই বেলেঞ্চিং মেইন ফেক্টৰ যোনে বেলেঞ্চিং কৰিব সি ৰজা খানে পৃথিৱীত নামতো বেলেঞ্চ কৰিব লাগিব মোবাইল নাম্বাৰটো বেলেঞ্চ কৰিব লাগিব মই এতিয়াই কওঁ জ্যোতিষ বাস্তু অংকশাস্ত্ৰ কেতিয়াও আপোনাৰ ভাগ্য সলনি কৰিব নোৱাৰে চিধা কথা জ্যোতিষ বাস্তু অংকশাস্ত্ৰ জাষ্ট ৰিপেয়াৰিং ইউৰ ডেষ্টিনি অনলি অৰ্থাৎ ভাগ্যৰ আপোনাৰ ৰিপেয়াৰিং কৰিব পাৰে আপুনি বুজি পাইছে ভাল ক'ত বেয়া কি কৰিব লাগে কি কৰিব নালাগে ই আছে পথ প্ৰদৰ্শক আৰু সেইটো কাৰণে চাণক্যই নিজৰ কিতাপত লিখি থৈ গৈছিল অৰ্থশাস্ত্ৰ যে ৰজাকো প্ৰত্যেক দিনাখনে এজন জ্যোতিষী ফ'ল' কৰিবলৈ কৈছিলে ৰাইট তো এতিয়া মই আৰু এটা নেক্সট আপুনি যিহেতু প্ৰব্লেম তিনিটা কথাই ক'লে পইচা পাতি নথকা পইচা পাতি নাথাকে বোলে মোক একদম পইচা পাতি নাথাকে তো বাস্তু মতে কি দুখ হ'ব পাৰে আচলতে পইচা পাতি নথকা মেইন কাৰণটো হৈছে আচলতে মানুহে কি হৈছে খোৱা বোৱাটো মেইনটেইনটো বেয়া কৰিছে বেমাৰ বেছি হৈছে সেইকাৰণে পইচা পাতি নথকা হৈছে মানুহৰ 80% মানুহৰ আপুনি যদি ট্ৰাই কৰে হস্পিটেল সদায় ফুল থাকিব তিনিটা বস্তু ফুল থাকে সদায় এটা আছে হস্পিটেল সদায় ফুল থাকে এজন হৈছে এষ্ট্ৰলজাৰ ওচৰত মানুহ ফুল থাকে 3 নম্বৰটো ভগৱানৰ ওচৰত মানুহ ফুল থাকে তিনিটা জেগাত মানুহ সদায় ফুল পাব কোনো অভাৱ নাই মই এবাৰ এটা পডকাষ্টত চাইছিলোঁ ABC ভাৰতত সেই তিনিটাই চলে এই মানে এষ্ট্ৰলজাৰ বি মানে বলিউড চি মানে ক্ৰিকেট য়েছ আৰু এষ্ট্ৰলজাৰ বা বাস্তু এইসকলো চলে যায় কাৰণ প্ৰব্লেম সাংঘাতিক থাকে পৃথিৱীত যেতিয়ালৈকে সূৰ্য তৰা আছে তেতিয়ালৈকে এষ্ট্ৰলজাৰ আছে তেতিয়ালৈকে ডক্টৰ আছে কাৰেক্ট বুজি পাইছে আৰু আপোনাৰ যদি মই ৰেমেডি বুলি কথা কওঁ পইচা আহিবলৈ বা অপৰচুনিটি আহিবলৈ আপোনাৰ তিনিটা ৰেমেডি যদি কওঁ আচলতে চাওক প্ৰথম কথা হৈছে ৰেমেডি কেতিয়াও টকা নানে মানি প্লেণ্টে কেতিয়াও টকা নিদিয়ে যিমানে আপুনি তাবিজ পাথৰ বেংছে টকা নিদিয়ে য়েছ কেতিয়া টকা দিব এইবিলাকে যেতিয়া আপুনি ভাগ্য যোনটো কৰ্ম লৈ যায় সেই কৰ্মমতে যেতিয়া কৰিব তেতিয়া টকা আহিব আৰু গতিকে সেই বস্তুটো আপোনাৰ এষ্ট্ৰলজাৰ মতে বা অংকশাস্ত্ৰ মতে গাইড লওক আপুনি পৃথিৱীলৈ কি কাৰণে আহিছে বহুতে কয় যে মই আমুক ব্যৱসায় কৰিছে তামুক কৈছে মই এটকা নাই আপোনাৰ গাত দুখ নাই আপুনি চিলেকশ্যন কৰিব পৰা নাই প্ৰব্লেমটো আছে তাত প্ৰতিজন ব্যক্তিকে ভগৱানে ভাল ডেট অফ বাৰ্থ দি পঠিয়াইছে আমি ভুল কৰোঁ আমি ৰং ফিল্ডত থাকোঁ প্ৰত্যেকজন ডেট অফ বাৰ্থকে কোটিপতি হ'বলৈ দিছে চিলেকশ্যনত প্ৰব্লেমটো আহে চিলেকশ্যনত যে মই কি কৰিম কি নাই যদি মই কিবা এটা কৰিমো মোৰ কাৰণে লাকি হয় কিন্তু মই কোন টাইমত কৰিম ৰাইট টাইমত ৰাইট চিলেকশ্যন লৈ তেতিয়া প্ৰব্লেম আহে বস্তু এটা আমি কৰিছোঁ কোন টাইমত মই ল'ম ডিচিশ্যনটো কাৰণ এটা ৰং ডিচিশ্যনে জীৱন বৰবাদ কৰিব পাৰে সেইকাৰণে বাস্তু মতে বা আপোনাৰ জ্যোতিষ মতে দুটাই কথাই ইম্পৰ্টেণ্ট বিয়া পাতোতে আৰু ঘৰ বনাওঁতে ভালকৈ চাই ল'ব যিহেতু এবাৰে হয় নহ'লে দিগদাৰ আৰু যদি ঘৰ বনাবলৈ লৈছে বিশেষকৈ ঘৰখন বনোৱা তৰা পাছত বাস্তু কৰাতকৈ এইবিলাক তৰা আগত কৰক হয়নে তেতিয়া বেছি ভাল আৰু যদি তথাপিতো এতিয়া প্ৰব্লেমত ভুগি আছে বা তৰি ল'লে ঘৰখন বনি ল'লে তেতিয়া আপোনালোকে সেই তথাপিতো কৰাব পাৰে কাৰণ এতিয়াও চান্স থাকে ঠিক আৰু এটা মই দিওঁ যে বাস্তু আপুনি যোনটো ক'লে যে মানে টিপছৰ কথা তো কিছুমান ৰুল ফ'ল' কৰিব ঘৰখন পজিটিভিটি বেছি বঢ়াই দিব নিজে পজিটিভিটি হ'বই তাৰ কাৰণে সদায় পূৰ্ণিমা অমাৱস্যা একাদশী তিনিটা এখন ঘৰৰ মানুহে পালন কৰিবলৈ আৰম্ভ কৰক ফাৰ্ষ্ট ৰুল কেনেকৈ পালন কৰিব মাছ মাংস দিনত অনলি বইল দিনত অনলি ফল ৰাতি হ'লে বইল ভাত জুই ওপৰত বনোৱা বস্তু দিনত যদি যোনে খায় তেওঁলোকৰ বৰ্তটো কেঞ্চেলেশ্যন হৈ যায় জুই ওপৰত বনোৱা বস্তু খাব নালাগে দিনত যদি পাৰে নুশুলে ভাল পূৰ্ণিমা এটা কাৰণে পালন কৰিব লাগে চন্দ্ৰ জনমকুচিখনত যথেষ্ট কাৰোবাৰ বেয়া থাকে যাৰ চন্দ্ৰ বেয়া তাৰ পৃথিৱীত একো থাকে একো লাভ নাই কাৰণ মনেই নাই তাৰ লগত যোন ব্যক্তি যাৰ হাতত যাৰ মন নাথাকে তেওঁ জীৱনত একো কৰিব নোৱাৰে কাৰণ মনেই নাই মন নথকা ব্যক্তিবিলাক কি হৈ যায় পাগলৰ নিচিনা হৈ যায় যাব লাগে ক'ৰবাত যায় ক'ৰবাত কয় ন হিন্দীত জানা থা জাপান পঞ্চ গিয়া চাইনা তেনেকুৱা হৈ যায় ক'ৰবাত জীৱনটো অলপ বেলেগ ট্ৰেকত গুচি যায় তো তেনেকুৱা ধৰণৰ কথা তো তেনেকুৱা ধৰণৰ কথাবিলাক বাচি থাকিবৰ কাৰণে পূৰ্ণিমাটো পালন কৰক অমাৱস্যা এটা কাৰণে পালন কৰিব লাগে পিত্ৰদোষ প্ৰায়ভাগো থাকে পিত্ৰদোষ গম নোপোৱাকো আহি যায় চাওক কলিযুগত যে আমি যে আহিছোঁ তো আমি কিবা পাপ কৰ্ম জৰুৰ কৰি আহিছোঁ সেইকাৰণে কলিযুগত আমি জন্মগ্ৰহণ কৰিছোঁ এইটো মনত ৰাখিব প্ৰত্যেকজন ব্যক্তিয়ে গতিকে এখন কলিৰ প্ৰভাৱত আমি ধোঁৱাত থাকোঁ মুকলিৰ প্ৰভাৱত ধোঁৱাত থকাৰ কাৰণে আমি ৰং ফিল্ডত বেছিকৈ থাকোঁ গতিকে সেইকাৰণে ঈশ্বৰে কি কৈছে ভাল বা এটাই কথাই কৈছে যে আপুনি নাম ভগৱানৰ নাম জপ কৰক যিমান পাৰে অকণমান মেডিটেশ্যন কৰক কাৰণ কলিৰ প্ৰভাৱ ত'ত নাথাকে য'ত ভগৱানৰ নাম থাকে
কাৰেক্ট য়েছ মেডিটেশ্যন থাকে নাম ধৰ্ম মেডিটেশ্যন সেইখিনি কৰক নিশ্চয় ভাল হ'ব কাৰণ কলি কেতিয়াবা আহি যায় যেতিয়া পইচা বেছি ইনকাম কৰিবলৈ মানুহলৈ তেতিয়া কলিৰ প্ৰভাৱটো আহি যায় কাৰণ পইচাত কলি সোণত কলি লাক্সাৰীত আহি যাব পুৰা মানুহ বেয়া দেখে কৰি বেলেঞ্চিং কৰক মই এইটো কোৱা নাই যে আপুনি লাক্সাৰী কৰিব নালাগে বেছি ধৰ্মৰ পিছত দৌৰিলে ভিক্ষাৰী হৈ যাব কিন্তু কাৰণ বেছি ধৰ্মৰ পিছত যেতিয়া দৌৰিব বৃহস্পতি বেছি এক্টিভ হৈ যাব অৰ্থাৎ জ্ঞান ল'বই পাৰিব আৰু বেছি শুক্ৰৰ পিছত দৌৰিব জীৱনতো জ্ঞানটো নোহোৱা হ'ব অজ্ঞানী হয় যি টি হ'ব নালাগে চব হ'ব জীৱনত তো সেইটো কথা তো সেইকাৰণে বেলেঞ্চিং ইজ দ্য মেইন গতিকে বেলেঞ্চ কৰক জীৱনত যাতে বৃহস্পতিও বেলেঞ্চ হওক আপোনাৰ যেতিয়া কেতিয়াবা মন্দিৰ গ'ল কেতিয়াবা এনজয় কৰিলে এইটো নহয় যে এনজয় কৰক য়েছ এতিয়া মই আপোনাৰ যদি মই কওঁ আপুনি এষ্ট্ৰলজাৰ নিউমেৰলজিষ্ট এণ্ড বাস্তু আপোনাৰ ওচৰত কোনটোৰ কাৰণে বেছিকৈ আজিৰ দিনত দেখা বাস্তু মেজৰিটি বাস্তু ন গতিকে মানে জ্যোতিষী ক্ষেত্ৰত মানে জ্যোতিষী ক্ষেত্ৰত বিয়া বেছিকৈ চাওঁ বিয়া বেছিকৈ চাই আচলতে তিনিটা বস্তু বৰাবৰ চোৱা হয় কাৰণ মই আপোনাক আগতে কৈছোঁ মই এটা বস্তু নাচাম বুলি মই কৈছোঁ তিনিটা বস্তু মই ইউজ কৰা হয় মই এটা বস্তুত কেতিয়া মই এষ্ট্ৰ বাস্তু সদায় কানেক্ট কৰিম মই চামি মানুহতো প্ৰত্যেকজন ব্যক্তি অসমত এতিয়া মোক দেখিলে যোনে গমে পাব যে তেওঁলোকক ৰবি শুদ্ধি কথা কওঁ মই কোনদিনাখন ঘৰৰ খুটা ফুটিব আমি ডেট সদায় মই নিজেই দিওঁ এইবিলাক বস্তু মূল মানে তো দিয়া হয় গোটেইখিনি বস্তু চোৱা হয় এইখিনি ফ'ল' নকৰাকৈ দিগদাৰ আছে বাস্তু অকল ডাইৰেক্ট যদি ছিংগুল বাস্তুত যায় প্ৰব্লেম আহি যাব ছিংগুল বাস্তুত গ'লে প্ৰব্লেম হৈ যাব সেইটো হয় আৰু কাৰণ যিহেতু এষ্ট্ৰলজিটো মাদাৰ অফ অকাল চাইন্স গতিকে সেইটো কাৰণে মই সেইকাৰণে ক'লো এষ্ট্ৰলজি জিপিএছ ছিষ্টেম আপুনি পৃথিৱীলৈ কি কাৰণে আহিছে ক'লে যাব ফিক্স আপোনাৰ ঘৰখনত এষ্ট্ৰলজিয়ে কৈছে চুৰ হ'ব কেইটকা চুৰ হ'ব লিখা নাই আপোনাৰ এক্সিডেণ্ট হ'ব কিন্তু কিমান ডাঙৰ এক্সিডেণ্ট হ'ব লিখা নাই জাষ্ট বাস্তুৱে ক'ব যে আপোনাৰ কিমান ভয়ানক এক্সিডেণ্ট হ'ব এতিয়া মই আপোনাৰ এক্সিডেণ্টৰ কথা ক'লে এক্সিডেণ্টত গাড়ী যিহেতু যদি হয় তো গাড়ীৰ নম্বৰখনটোৱে নিউমেৰলজিৰ মতে বহুত এফেক্ট কৰে মানুহৰ ডেট অফ বাৰ্থ তো তাত আপুনি কি বুলি ক'ব আচলতে যোন ব্যক্তিয়ে গাড়ীখন লয় তেওঁ আচলতে ডেট অফ বাৰ্থৰ পৰা চেক কৰিব লাগিব যে তেওঁৰ শুভ ৰংটো কি সেই শুভ ৰং মতে আপুনি গাড়ীৰ ৰংটো লৈ লওক তাৰপিছত আপোনাৰ শুভ নাম্বাৰটো কি সেই নাম্বাৰ মতে আপুনি আজিকালি চিলেকশ্যন কৰিব পাৰে সেই নাম্বাৰটো লৈ লওক তাৰপিছত এটা বস্তু চেক কৰিব যে আপুনি আচলতে গাড়ীখন কোনদিনাখন উলিয়াব এষ্ট্ৰলজি মতে মষ্ট ইম্পৰ্টেণ্ট কাৰণ ৰাহু কালত যেতিয়া উলিয়াই তেতিয়াও প্ৰব্লেম আৰু এষ্ট্ৰলজি মতে এইটো চাব যে আজি গাড়ী কিনা বেচা দিন আছেনে নাই মষ্ট ইম্পৰ্টেণ্ট এইকেইটাই বেলেগ একো নাই এইকেইটাই ৰুল তাৰপিছত বাস্তুলৈ আহে ঘৰখন গাড়ীখন ক'ত থৈছে য়েছ আৰু মই এইডোখৰতে মই কৈ দিওঁ যে আপোনালোকে এতিয়া যে পডকাষ্টটো চাইছে আমাৰ পডকাষ্ট কথা কোৱা আৰম্ভও এখেতে সম্পূৰ্ণ নিউমেৰলজি আৰু এষ্ট্ৰলজি একদম টাইমৰ মতে ইয়াত চকীত বহি কথা ক'বলৈ আৰম্ভ কৰিছে এটা আপোনাৰ পডকাষ্ট চক্ৰপাণি চাহাব আদি কৰি মই হিমাশ্ৰী চবৰে নিয়ম আপোনাৰ চাওক আপোনাক যদি ভগৱানে কৈছে তোমাক যদি এইখিনিৰ পৰা চকীখন নি সিফালে লওঁতে তোমাৰ ভাল হৈছে তুমি কৰি চাওক আপুনি চকীখন আঁতৰাই চাওক কিনো হৈছে আপুনি যদি 6টা 8ৰ পৰা যদি কৰিলে আপোনাৰ ভাল হয় আপুনি 6টা 8ৰ পৰা কৰক আপুনি 6টা 9 পৰা কি কাৰণে কৰিব আমি কেইটা বজাত আৰম্ভ কৰিছিলোঁ গতিকে ধুনীয়া টাইমত নিজৰ হাতত যেতিয়া অপশ্যন আছে ইউজ কৰক নাই বেলেগ কথা সেইটো কথা গতিকে আপোনালোকে এখেতক যোগাযোগ কৰিব পাৰে ডিটেইলছ দিয়াই আছে আৰু যিমান কথাবোৰ ক'লে একদম তথ্যভিত্তিক বা লজিকেল কথা কৈছে আচলতে বাস্তুৰ বিশেষকৈ যিখিনি কথা গম পাইছোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাওক আৰু শ্বেয়াৰ কৰি দিয়ক নিজৰ প্ৰফাইলতো আপোনালোকে এবাৰ থৈ দিয়ক যাতে পিছত বিচাৰি ফুৰিব নালাগে কোনে দিছিল কি বহুত ক্ষেত্ৰত তেনেকুৱা হয় এতিয়া কেতিয়াবা এটা মোৰ প্ৰশ্ন মনলৈ পটককৈ নাহিলে ইলেক্ট্ৰনিক আইটেম কিছুমান মানুহৰ ঘৰত খুব বেয়া হয় ইটো পিছত ইটো বেয়া হৈ যায় ইটো পিছত ইটো বেয়া হয় ক'ৰবাত এটা ঠিক কৰি আনিলে সেইটো বেয়া হয় বহুত পডকাষ্টত শুনিছোঁ ৰাহুৰ কাৰণে হয় বুলি কয় তো আপুনি কি বুলি ক'ব এই চেম ৰাহুৰ কাৰণে হয় ৰাহুৰ যেতিয়া প্ৰভাৱটো বেছিকৈ বাঢ়ি যায় তেতিয়া সেইবিলাক বস্তু বেয়া হ'ব ৰাহুৰ প্ৰভাৱ যেতিয়া বেছিকৈ বাঢ়ি যায় তিনিটা প্ৰব্লেম আমাৰ এটা হৈছে ইলেক্ট্ৰনিক বস্তু বেছি বেয়া হ'ব এটা হ'ব ঘৰখনত যিমান পাৰে ক্ৰেক হ'ব ঠিক আছে চিলিণ্ডাৰবিলাক ফাটিব ৱাল ফাটিব আৰু 3 নম্বৰ প্ৰব্লেম হৈছে ঘৰখনৰ যথেষ্ট পৰিমাণৰ কি হ'ব আপোনাৰ পুৰণা বস্তু বেছি দম হ'বলৈ আৰম্ভ হৈ যাব চেষ্টা কৰি আপুনি উলিয়াব নোৱাৰিব যিমান চেষ্টা কৰক আপুনি বেছিকৈ দম হ'বলৈ আৰম্ভ হৈ যাব চেষ্টা কৰক আৰু কি হৈ যায় মানুহৰ বেডৰুমৰ ভিতৰতো বিচনাৰ ভিতৰত পুৰণা বস্তু আৰম্ভ হৈ যাব তো এইবিলাক চেষ্টা কৰক যাতে নাহিব কাৰণ ৰাহুৰ প্ৰভাৱ ইমান বেছি ন আপোনাৰ ব্ৰেইনটো হেক কৰি ল'ব পাৰে এতিয়া যদি সেই মানুহ ঘৰে এতিয়া মোৰ ঘৰত দেখোন চব ৰাহু প্ৰব্লেম হৈছে আপোনাকতো কনচাল্ট কৰিলে এতিয়া ৰাহু বোলে পুৰা বস্তু বেয়া হৈছে দম ফাটিছে সেইকেইটা প্ৰব্লেম দেখা দিছে তেতিয়া তেওঁ ঘৰখনক কোনটো বস্তু চালে গম পাব যে মোৰ ঘৰত ৰাহু প্ৰব্লেম হৈছে আচলতে ৰাহু প্ৰব্লেম বুলি নহয় মই দুটামান টিপছ দিওঁ যে আচলতে আপোনাৰ ঘৰখন যে বাস্তুটো কৈছে আপুনি কেনেকৈ গম পাব এইটো মষ্ট ইম্পৰ্টেণ্ট চাওক প্ৰথমটো হৈছে যেতিয়া আপোনালোকৰ ঘৰখনত কষ্ট কৰি আছে প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু ছাকচেছ একো হোৱা নাই ফাৰ্ষ্ট ৰুল হৈছে সেইটো কষ্ট চবেই কৰে চাকৰি ওলাই 100টা এপ্লাই কৰে 1 লাখে কিন্তু 100টাহে চাকৰি পায় সেইটো মনত ৰাখিব সদায় কথা কষ্ট চবেই কৰি আছে গতিকে সদায় বাস্তু কেতিয়া এফেক্ট হ'ব যেতিয়া আপোনাৰ ঘৰখনত কষ্ট কৰি ছাকচেছ পোৱা নাই সেইটো 2 নম্বৰটো হৈছে আপুনি মনত ভাবি আছে মই বহাগত পূজা এভাগ কৰিম কিন্তু বহাগ গৈ সিটো বছৰ বহাগ পালেগৈ পূজা কৰিব নোৱাৰিলে শুভ কাম নহ'ল আপোনাৰ ঘৰখনত তো 2 নম্বৰ এফেক্ট 3 নম্বৰ এফেক্টটো হৈছে বিয়া হোৱা অৱস্থাতে বিয়া কেঞ্চেলেশ্যন
জাষ্ট বিয়া ডেটো ফিক্স, তেতিয়া কেঞ্চেলেশ্যন। বহুত বেয়াও লাগে, সেইটো মাৰাত্মক বস্তু। যেতিয়া পৃথিৱীলৈ চ'ল এটা আহিব বিচাৰিছে, যেতিয়া চ'লটো নষ্ট হৈ যায় গৰ্ভত, সেইটো 3-4 নম্বৰ বাস্তুটো যে আপোনাৰ ঘৰখনত ক'ৰবাত নহয় ক'ৰবাত ইনবেলেঞ্চ হৈ আছে। 5 নম্বৰ বাস্তুটোৰ দুখটো হৈছে যেতিয়া আপোনাৰ এজনক আহি ঘৰত থৈছে, আনজনক আকৌ হস্পিটেল লৈ গৈছে, সিজনক আনি থৈছে আকৌ ইজনক লৈ গৈছে, এজন ঢুকাইছে আকৌ ইজনো ঢুকাইছে। ইয়েছ, সেইটো এটা মাৰাত্মক। কিনাৰ ঘৰখনটো একো প্ৰব্লেম নাই, আপোনাৰ কিয় প্ৰব্লেম হৈছে ইমান? তো 100% ক'ৰবাত নহয় ক'ৰবাত ইনবেলেঞ্চ হৈ আছে। সেইটো বস্তু ফ'ল' কৰিব। একেটা যদি দেখা দিছে, নিশ্চয় আপোনালোকে চেষ্টা কৰিব যে ক'ৰবাত পিত্ৰ দোষ নহ'লে বাস্তু দোষ এক্টিভ হৈছে। আৰু এটা চেষ্টা কৰিব, যেতিয়া ঘৰখনত আপোনাৰ বেছিকৈ মেকুৰীয়ে যেতিয়া বেছিকৈ কান্দে বা কুকুৰে যদি বেছিকৈ আকুৰে, এইটো কিন্তু তন্ত্ৰৰ ফালৰ পৰাও বেয়া। এটা বেছি নিগেটিভ এনাৰ্জি বসবাস কৰিবলৈ। আমি তন্ত্ৰ কৰে নি? তন্ত্ৰ কৰা নহয়, আপোনাৰ ঘৰৰ মানে তেওঁলোকে আছে, আমাৰ ককাহঁত আছে, কিন্তু মই নহয়। আচ্ছা আচ্ছা, অ'কে। ককা, কুকুৰে আৰু বহুতে মই শুনা পাইছোঁ কুকুৰে মাটি খান্দিলে মানুহ ঢুকায় বা তেনেকুৱা টাইপৰ শুনাবলৈ পাইছোঁ। আচলতে মই সেইটোৱে ক'লোঁ আপোনাক, বেয়া কিবা আগমন দিয়ে, যেনে কুকুৰে ৰাও দিলেও খুব বেয়া, কোনোবা এজন ব্যক্তি নিবও পাৰে। তো সেইবিলাক বস্তু আচলতে নিগেটিভ এনাৰ্জি। তো সেইবিলাক নিগেটিভ এনাৰ্জি যদি দেখিছে, তেতিয়া ঘৰখনৰ বাস্তুসন্মত কৰক, এভাগ ভাল যজ্ঞ কৰক, হোম যজ্ঞ কৰক, মেডিটেশ্যন কৰক, ৰাতিপুৱা সদায় গায়ত্ৰী মন্ত্ৰ লগাই ৰাখক, সন্ধিয়া হনুমান চালিচাখন পঢ়ক, যিমান পাৰে ভাল যোনটো কফুৰ হওক কফুৰে আৰতি কৰক, প্ৰত্যেকটো পূৰ্ণিমাতে ঘৰৰ মুখ্য দুৱাৰত ধুনীয়াকৈ আম পাত বান্ধক, তাত প্ৰত্যেক দিনা চন্দনৰ ফুট লগাওক। আম পাতৰ তোৰণ যিখন কথা থাকে, দেৱতা সদায় বসবাস কৰে, বেয়া আনে যে আহিব নোৱাৰে, সেইটো সদায় চেষ্টা কৰক। মানে বিয়াত লগালে বুলি নহয়, পূৰ্ণিমাত লগাব লাগে। লগাওক পূৰ্ণিমাত। আম পাতৰ শব্দটো অৰ্থ হৈছে পজিটিভিটি। আপুনি যোনফালে সোমাই আছে, আপোনাৰ দেহৰ পজিটিভিটি বাঢ়ি যাব, ঘৰখনৰ ডেভেলপমেণ্ট ভাব। মানে আম পাতে আমাৰ ভাগ্য সলনি কৰিব পাৰে। ভাগ্য সলনি কেতিয়াও নকৰে, মানে জাষ্ট এটা পজিটিভিটি, এটা ইংগিত দিয়ে। ভাগ্য কোনো বস্তুৱে সলনি কৰিব নোৱাৰে, জাষ্ট ভাগ্যটো ৰিপেয়াৰিং কৰিব আপোনাৰ। এইটো সদায় মনত ৰাখে। মানুহে বাৰে বাৰে ভুল কৰিছে, মই এষ্ট্ৰলজি পৰা ফ'ল' কৰিছোঁ, ডবল পাথৰ ভাঙিছোঁ, মোৰ কাইলৈৰ পৰা ভাগ্য সলনি কৰিলোঁ, মুখামি কথা খালি। আৰু যোন ব্যক্তিয়ে বেছিকৈ পাথৰ ভাঙে, তেওঁলোকৰ বেছি ভাগ্য বেয়া থাকে। আচ্ছা, মই কমাই ভাঙিব। কি কাৰণে এটা কথা কৈছোঁ, এজন যদি এষ্ট্ৰলজি যদি মই চাৰ্টৰ ফালৰ পৰা যাওঁ, আমাৰ জনমকুচিখনত 3টা বস্তু থাকে। এটা হৈছে কাৰক গ্ৰহ, এটা হৈছে বাধক গ্ৰহ, এটা আছে মাৰক গ্ৰহ। কাৰক গ্ৰহ স্তন পিংগক উন্নতি দিব, বাধক আৰু মাৰক যদি পিঙিছে পানিছমেণ্ট দিব। গতিকে কাৰক গ্ৰহ হিচাপে 2টা বা এটাই ওলায়, সেইটো বস্তু পিংগক ভাল হ'ব, নহ'লে প্ৰব্লেম ক্ৰিয়েট হৈ যাব। সাংঘাতিক দেই। আৰু তুলসী পটকনে মনলৈ আহিলে, তুলসী ভিতৰত থ'ব নাপায় বুলি কয়, তুলসীৰ ক্ষেত্ৰত আপুনি কি বুলি কয়? তুলসী সদায় বাহিৰত থাকক, কোনো প্ৰব্লেম নাই। তুলসী এটা আপোনাৰ পজিটিভ বস্তু। তুলসী য'ত থকা হয় তাত, তুলসী আচলতে যিখন ঘৰত বেছি হয় তেওঁলোকক অকল জম নাহে বুলি কয়, জম শক্তি নাহে, দেৱতা বসবাস কৰে, তেওঁলোকক হ'লে নিগেটিভিটি হওক বা ব্লেক মেজিকে হওক বেছি প্ৰভাৱ নকৰে। ঘৰখনত যিমান পাৰে, ঘৰখনৰ পূব উত্তৰ পূব বা পূব দক্ষিণলৈকে যিমান পাৰে ঘৰখনত তুলসী লগাওক, বহুত পজিটিভিটি পাব। এতিয়া মই শুনিবলৈ পাইছোঁ যে মই গছজোপাৰ নাম কৈ নিদিওঁ, হয়তো নহ'বও পাৰে, মানুহে শুনিছোঁ যে মই আমুক গছ, মোৰ ঘৰত বহুত অকাল মৃত্যু হৈছিল, কিবা হৈছিল, গছজোপা কাটি দিলোঁ, তাৰপৰা অলপ ঠিক হ'ল। তো আপোনাৰ দৃষ্টিত কিবা এনেকুৱা গছ আছে? আচলতে চাওক, এটা বস্তুৱে কেতিয়া মানুহ নামাৰে, সেই বস্তু বহুতকেইটা মিলিব লাগিব। প্ৰথম হৈছে এষ্ট্ৰলজি মতে তেওঁৰ গ্ৰহ বেয়া চলিব লাগিব, তেওঁৰ এষ্ট্ৰলজি মতে টিপাপ চলিব লাগিব, তেওঁ এষ্ট্ৰলজি মতে বৰ্ষৰ ফলত বৃহস্পতি বেয়া চলিব লাগিব, এষ্ট্ৰলজি মতে মাৰক গ্ৰহৰ লগত কাৰক গ্ৰহ নাথাকে, মাৰক গ্ৰহৰ লগত বাধক দশা চলিব লাগিব। তাৰপিছত বাস্তুলৈ আহিব লাগিব, তেওঁৰ শুক্ৰ দশা চলি আছে, অগ্নিকোণত কি এফেক্ট, অৰ্থাৎ দশা আকৌ দিশা আছে ঠিক কাৰণে আছে পাৰিলে দশা আকৌ চাব লাগিব। মানে দশা চলাৰ লগত দিশা এক্টিভ হ'ব। এজন ব্যক্তিৰ দশা কি চলি আছে, দিশা এক্টিভ হ'ব। যদি দশাৰ লগত দিশা প্ৰব্লেম আছে, সোনকালে এক্টিভ হ'ব। সেইটো মনত ৰাখিব লাগিব, আমি চাব লাগিব, সেইটো এষ্ট্ৰ বাস্তুত যাব, কি দশা চলি আছে মোৰ, তো সেইটো বস্তু ভালকৈ চাব লাগিব। গতিকে শুক্ৰ যেতিয়া আপোনাৰ জনমকুষ্ঠিখনত বেয়া, আপোনাৰ কাৰণে মাৰাত্মক বস্তু। 100% তেওঁলোকৰ ঘৰত পাকঘৰটো মৰি গ'লেও ভাল জেগাত নাথাকে, যিমানেই ইচ্ছা কৰক তেওঁলোকে। শুক্ৰ মানে যদি বেয়া হয়, য়েছ, 100% শুক্ৰ বেয়া থাকিলে পাকঘৰটো মৰি গ'লেও ভাল জেগাত কৰিব নোৱাৰে, প্ৰব্লেম থাকিবই আপোনাৰ। আপুনি হয়তো ক'ৰবাত বেলেঞ্চিং কৰিব লাগিব গৈ পেলাই ৰেমেডি ইউজ কৰি, কিন্তু অগ্নিকোণত পাকঘৰ নাপায়। যেতিয়া অগ্নিকোণত পাকঘৰ পাইছে, আপোনাৰ এনেকুৱা এটা চিষ্টেম কৰি দিব, অগ্নিকোণত কাটি থৈ দিব প্লটত, ভাগ্য বেলেগ ঘৰ মাটি সোমাই থাকিব, কি কৰিব, ফিক্স। যাৰ জনমকুষ্ঠিখনত শুক্ৰ যথেষ্ট বেয়া, তো সেই বস্তুবিলাক প্ৰব্লেম দেখিবলৈ পোৱা যায়। এতিয়া মোৰ নেক্সট এটা লাষ্ট, বেছি আমাৰ পডকাষ্ট অলমষ্ট 1 ঘণ্টামানৰে হ'ব হ'ল, তো এটা লাষ্ট কুৱেশ্যন এটা মনত আহিল। আপুনি ভাড়াঘৰৰ কথা পাতি থাকোঁতে, চেপ্টিক পুৰণা ঘৰ আছিল আছাম টাইপৰ, চেপ্টিক টেংক আছে, কাষতে RCC ঘৰ বনাই দিলে, বাউণ্ডেৰী নাই, এখন বেলেগ এটা চেপ্টিক টেংক বনালে। তো এতিয়া পুৰণা চেপ্টিক টেংকটো যদি বেয়া জেগাত আছে, এই যি মালিকৰ ঘৰ নতুন ঘৰটো বনালে, তেওঁলোকক এফেক্ট কৰিবনে নকৰে? যদি মাজত ৱাল নাই, 100% এফেক্ট কৰিব। ভাড়া দিয়া ঘৰ কৰিব নে নিজৰ ঘৰ? ভাড়া দিয়া নিজৰ কৰিব। ভাড়া ঘৰৰ মই কৈছোঁ না, ভাড়া অকল ঘৰ কিন্তু মাটিকণ ভাড়া লৈছে নাই? নাই নাই, ভাড়া শব্দটো হৈছে ইনকাম কৰিছোঁ মই, ভাড়া দিছোঁ। এতিয়া একদম ডাঙৰ এটা কুৱেশ্যন, মই নিজে কিছুমান বস্তু আপোনালোকৰ নিচিনা পডকাষ্ট চাই অলপ অনুমান কৰিছোঁ। বহু ফ্লেট
মানুহে কয় বাস্তু কমপ্লায়েন্স কিন্তু দেখিবলৈ পোৱা যায় বাস্তু কমপ্লায়েন্স নহয় কৈ দিয়ে বাস্তু কমপ্লায়েন্স আমুক তামুক ৰিল আহি থাকে ঘৰ ফ্লেট গুৱাহাটী তো আপুনি তেনেকুৱা পাইছে নাই 100% বাস্তু চাওক ফ্লেট যেতিয়া ফ্লেটত এটা বস্তু প্ৰব্লেম থাকে না ফ্লেটৰ কাণ থাকে না হাত থাকে না মুখ থাকে একো নাথাকে খালি ফলো নহয় খালি চিম্পল কথা নিজে গৈ পেলাই চালেই হয় দেখোন আপোনালোকে যিখন ঘৰ যিখন ভেটি যিখন ঘৰ হওক যিখন ভেটি চাৰিটাতকৈ যেতিয়া অত্যাধিক কোণ আছে বাস্তৱমতে নহয় খালি ফিক্স চাৰিটাতকৈ অত্যাধিক বহুত কাৰণ গুৱাহাটীত চবচে বেছি বহুত কোণ আছে গুৱাহাটীত বহুত কোণ বাপৰে কোণ বিচাৰি আপুনি ফ্লেটৰ ডায়েগ্ৰামটো যেতিয়া PDF মই ফ্লেট চাবলৈ যাওঁতে মানে যদি ফ্লেট আপোনাৰ এনেকৈ দেখুৱাই সেইকাৰণে নতুন নতুন বেমাৰ অপাৰেশ্যন ক'ত হৈছে এনেকুৱা জেগাত অপাৰেশ্যন হয়তো আগতো ডক্টৰো ভাবিবলগীয়া এইটো নতুন মোৰ এইটো মোৰ নতুন চাৰ্জাৰী কোন বেছি থাকিলেও বেয়া ন অত্যাধিক কোণ আহোমৰ মুদ্ৰাত যদি গুচি যায় তেতিয়া দিগদাৰ হৈ যাব চাৰিটা কোণ হৈছে পজিটিভিটি চাৰিটা কোণৰ শব্দটো অৰ্থ হৈছে পজিটিভিটি চাৰিটা কোণৰ পৰা মোক বান্ধি ৰাখিছে ঘৰখন তাতকৈ বেছি চাৰিটাতকৈ যদি অত্যাধিক কোণ বাঢ়ি গৈছে তেতিয়া জানিব যে আপোনাৰ বডিটোত কিবা নহয় কিবা ইনবেলেঞ্চ হৈছে চাৰিটা কোণ কি কাৰণে দৰকাৰ চাওক বাস্তু পুৰুষ শুই থাকে এটা যদি অত্যাধিক কোণ আছে হয়তো তাৰ কাণখন দীঘল হৈ গৈছে নহ'লে হাতটো দীঘল হৈ গৈছে মোক তো সেই বস্তুটো প্ৰব্লেম ক্ৰিয়েট হৈ যায় সেইটো প্ৰব্লেম আহে বাস্তু পুৰুষ যিহেতু উল্টা হৈ শুই থাকে এনি প্ৰব্লেম যেতিয়া তেওঁক দিয়ে তেতিয়া বাস্তু বিষ তেনেকুৱা হ'ব যিখন ঘৰতে হাৰ্টৰ প্ৰব্লেম বেছিকৈ হৈ আছে চেষ্টা কৰক দক্ষিণ পশ্চিমত গেটখন নাৰাখিব দক্ষিণ পশ্চিমটো চবচে বেছি ওখ নকৰিব বেছিকৈ ওখ কৰাৰ ক্ষেত্ৰত পানী যেতিয়া ষ্টেণ্ড তাত নিদিয়ে দক্ষিণ পশ্চিমৰ পৰা মেইন হাৰ্টৰ প্ৰব্লেম আমি দেখা পোৱা গৈছে আৰু কেনেবাকৈ যদি দক্ষিণ পশ্চিমৰ বস্তু যদি পূব উত্তৰ পূব বা উত্তৰত আহে তেতিয়াও হাৰ্টৰ প্ৰব্লেম নহ'লে নিউৰ প্ৰব্লেম ষ্টাৰ্ট হৈ যায় কেনেকুৱা আহিব পাৰে পূব বা উত্তৰত ষ্ট'ৰ ৰুম হ'ব পাৰে নহ'লে একদম পূৰা আৰ্থ এলিমেণ্ট আছে য়েল্ল' ৰং হ'ব পাৰে ৰেটিঙৰ চিটটো হ'ব পাৰে তেতিয়া প্ৰব্লেম আহে ৰিকুৱেষ্ট কৰিছোঁ হাৰ্টৰ প্ৰব্লেম যথেষ্ট বাঢ়িছে আমাৰ ৱৰ্ল্ডত নকয় ইণ্ডিয়াত বেছিকৈ বাঢ়িছে সেই প্ৰব্লেমটো হৈছে চাউথ ৱেষ্টৰ এণ্ট্ৰেঞ্চ চাউথ ৱেষ্টত বাস্তুটো চাউথ ৱেষ্টত পুখুৰী হাৰ্টৰ প্ৰব্লেম বহুত দেখিছোঁ তো সেইটো ৰিকুৱেষ্ট কৰিছোঁ নকৰিম নিশ্চয় ভাল গতিকে এইডোখৰত আমি আজি সামৰোঁ দীঘল হৈ গ'ল বহুত মানে পাতি থাকিলে আৰু পাতিবলৈ মন গৈ থাকে হা গতিকে আৰু অনাগত দিনত হয়তো লাগিলে বহিম বহুত বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে বহুতখিনি কথা আমাৰ দৰ্শকক জনোৱাৰ বাবে ধন্যবাদ অনাগত দিনত আশা কৰিম আকৌ আপুনি আমাৰ ৰাইজৰ বাবে আহিব ঠিক আছে আৰু এখেতক যোগাযোগ কৰিবলৈ হ'লে আপোনালোকে ডিটেইলছ দিয়া আছে ফোন কৰক আপোনালোকে নিশ্চয় মই ভাবোঁ যে আপোনাৰ অলপ পথ প্ৰদৰ্শক হিচাপে তেখেতে থিয় দিব গতিকে এইটোৱে আছিল আজিৰ পডকাষ্ট পুনৰবাৰ বহুত বহুত ধন্যবাদ গতিকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আৰু নিজৰ প্ৰফাইলত থৈ দিয়ক আৰু যোগাযোগ কৰক কেনেকুৱা পালে কমেণ্টত লিখক গতিকে এইটোৱেই ধন্যবাদ জয় অসম।